বাবা তোৰ আজিও ইণ্টাৰভিউ আছে নেকি? মা তই আহি পালিহি। মা মোৰ আজিও ইণ্টাৰভিউ আছে, মই যাওঁ, দেৰি হৈ আছে। কি তই এই সদায় সদায় যে ইণ্টাৰভিউলৈ যাওঁ কি কৰগৈ হা? কেতিয়া শেষ হ'ব আৰু এইবোৰ হা বাবা? এইবোৰ ইণ্টাৰভিউলৈ যোৱা মানে অহা যোৱা কেতিয়া শেষ হ'ব আৰু তোৰ হা? চাকৰি পোৱাৰটো নাম নাই, খালি ইণ্টাৰভিউ দি থাকোঁতে যাব আৰু তোৰ জীৱনটো হা? মা সদায় সদায়নো কিয় তেনেকৈ কচোন? চাকৰি জানো পাওঁ বুলিয়ে পাব পাৰি? ইমানবোৰ ডকুমেণ্টছ লৈ ফুৰিছোঁ, চাকৰি নিদিয়ে কি কৰিম কচোন? আজি ইণ্টাৰভিউটো দি আহিব দেচোন, কিজানি ভাল হয়ে। তই যে একে সদায় সদায় যোৱাৰ সময়তে একে বিঘিনি ঘটাই দিয়, মানে কথা উল্টা পুল্টা কৰি মোৰ মাথাটোৱে বেয়া কৰি দিয়। হ'ব থ, ইমানবোৰ পঢ়ালো, ইমানবোৰ পঢ়ি শুনি সেয়াহে এতিয়ালৈকে চাকৰি এটা পাবলৈ পৰা নাই, ঘৰখনৰ অভাৱবোৰ দূৰ কৰিবলৈ পৰা নাই, খালি ইণ্টাৰভিউকে দিয়ে থাকো। ইণ্টাৰভিউ নামত কিমানবোৰ টকা খৰচ কৰি থাকো তই নিজে জাননে নাজানো হা? গাড়ী ভাড়াৰ পৰা ধৰি সকলোবোৰ কাম নাই আৰু হ'ল আৰু থ, খেতিতে ধৰ আৰু। তই ইমানবোৰ পঢ়ি শুনি একো লাভ নাই, তই যে চাকৰি পাবি এইটো জীৱনত হৈছে আৰু। মা কিনো উল্টা পুল্টা কথাবোৰ কৈ থাক? হ'ব দে, উল্টা পুল্টা কথা কৈ থাকিবি। মই চাকৰি পাম বুলি কৈছোঁ, পামেই। আজি নহয় কালিলৈতো পাম, দুদিন দেৰি হ'ব যেনিবা, সেইটো ডাঙৰ কথা নহয় নহয়। এতিয়া মই কি খেতি কৰিবগৈ লাগে? অতবোৰ পঢ়ি শুনি লৈ মই এতিয়া খেতি কৰি থাকিম নেকি? মই যাওঁ, ইণ্টাৰভিউৰ কাৰণে দেৰি হৈছে। তোৰ লগত চুপতি মাৰি থাকিলে মোৰ সময়বোৰহে এনে নষ্ট হ'ব। হ'ব যা, আজি যদি তই চাকৰি পাই নাহ কথা বেয়া হ'ব, ঘৰ সোমাব নিদিম কিন্তু কৈ দিছোঁ। চাকৰি নামত সদায় সদায় সময়বোৰ নষ্ট কৰি থাকিব, টকাবোৰ নষ্ট কৰি থাকিব আৰু কাম নাই। যা আজি চাকৰি লৈহে আহিবি কিন্তু ঘৰত। আৰু এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ থাকিল। ল'ৰাটোৱে বহুত ইণ্টাৰভিউ দি ফুৰিলে, কিন্তু সকলোতে বিফল হ'ল। মাকে সদায় ঘৰলৈ উভতি আহোঁতে গালি পাৰে, তথাপিও ল'ৰাটোৱে হাৰ মনা নাছিলে। সদায় ইণ্টাৰভিউৰ কাৰণে যুঁজ দি গৈ আছিলে, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা পালে এপ্লাই কৰে, আৰু সকলোতে ঘূৰি ফুৰিছিলে এটা চাকৰিৰ বাবে। বহুত কষ্ট কৰিছিলে, সি বহুত কষ্ট কৰি পঢ়িছেও, সেইবাবে চাকৰি এটা ল'বৰ বাবে বহুত যুঁজিছে। মাকে গালি পাৰে যদিও সেইবোৰ কথা আওকাণ কৰি সি সদায় ইণ্টাৰভিউৰ কাৰণে যায়, চাকৰিৰ কাৰণে যায়। আৰু অৱশেষত ভগৱানেও চকু মেলি চালে। এদিনাখন তাৰ এটা ভাল পোষ্টত চাকৰি এটা পালে, আৰু তাৰপিছত আহি ঘৰত মাকক জনাবলৈ বুলি বিচাৰি ফুৰিছিলে, আৰু মাক দেউতাক এজনো ঘৰত নাছিলে। তাৰপিছত সি ভাবি বহি আছে, তাকে ইমান দিন কষ্ট কৰাৰ পিছত চাকৰিটো পালে। সি ফূৰ্তিয়ে কৰি মানে হাঁহিবই নে কান্দিবই নে বুজিয়ে পোৱা নাছিলে। মাকহঁতক ক'বলৈও কোনো নাছিলে। আৰু তাৰপিছত কি হ'ল বাবা? আজিও আহি মন মাৰি বহি আছে যে? আজিও একো কাম নহ'ল হয়? মই জানোৱেই তোৰ এনেকেই যাব জীৱনটো আৰু। খেতিত ধৰ সোনকালে। নহয় মা, আজি ভাল খবৰহে জাননে? মোৰ চাকৰিটো হ'ল। মই আচৰিতহে হৈছোঁ, সেইবাবেহে অকণ কিবা মানে ভালো লাগিছে, দুখো লাগিছে। তোক ক'বলৈ কাৰণে আহিছিলোঁ, কিন্তু তোক মাতি আছিলোঁ, মানুহজনী নাই আৰু, সেইবাবেহে। মোৰ চাকৰিটো হ'ল মা, হ'ল। আজিৰ পৰা আৰু তই গালি পাৰিব নালাগে মোক। কি তই সঁচাকে কৈছনে বাবা? তই সঁচাকে চাকৰি পালি? হওক দে। দেউতাৰ কথাটো কৈছনে নাই? ক'ত গ'ল দেউতাৰে শুনি কিমান যে ভাল পাব। তই সঁচাকৈ কৈছনে? মা, মই আকৌ কিয় মিছা কথা ক'ম? সঁচাকে কৈছোঁ। তহঁতৰ দুখৰ দিন গ'ল আৰু, বুজিছ? সঁচাকে কৈছোঁ। দেউতাক মই লগে পোৱা নাই, ক'ত গ'ল বা জানো। হওক দে বোপাই, মনটো এতিয়াহে ভাল লাগিছে আৰু। কিন্তু তই আকৌ মনটো মাৰি বহি আছিলি যে, সেইবাবেহে মই ভাবিছোঁ আজিও নহ'ল আৰু কাম। কিয় আকৌ মন মাৰি বহি আছিলি ইমান ভাল খবৰটো লৈ? নহয় মা, মনটো ভালেই লাগিছে, তথাপিও কিবা সুখতে মানে চকু পানী ওলাই যে, কয় যে তেনেকুৱা। মানে ইমান দিন কষ্ট কৰিছোঁ, চাচোন কম কষ্ট কৰিছোঁ নে চাকৰি এটাৰ কাৰণে? কিমান দিন ঘূৰিছোঁ, কিমান ইণ্টাৰভিউ দিছোঁ। ভগৱানে ভাবিছিলোঁ চকু মেলি নাচাবই নেকি, কিন্তু সঁচাকে ভগৱান আছে, বুজিছ? ভগৱানে শেষত হ'লেও চকু মেলি চালে। কিন্তু মা, এটা কথাহে, চাকৰিটোৰ কাৰণে মই বাহিৰত থাকিবগৈ লাগিব, গম পাইছনে? কি বাহিৰত? মানে ইয়াতে নহ'ল নেকি তোৰ? বাহিৰত ক'ত থাকিবি? মা, বাহিৰত মানে গুৱাহাটীত থাকিব লাগিব মই। গুৱাহাটীতে পোষ্টিং হৈছে মা, মই ইয়াত থাকিব নোৱাৰিম আৰু। গাঁৱত গুৱাহাটীতে থাকিব লাগিব। গুৱাহাটীত? হ'ব দে, একো নহয়। আহি থাকিবি নহয় তই মাজে মাজে, ছুটি পালে আহি থাকিবি আৰু চাকৰি এটা কৰিবৰ কাৰণেতো ঘৰ বাৰী এৰিবই লাগিব দেচোন। বাহিৰত থকাটো সেইটো আৰু সকলোৱে থাকে, কিমান জম্মু কাশ্মীৰ সেইবিলাকত থাকে, হয়নে নহয়? তই এতিয়া গুৱাহাটীৰ পৰা আহোঁ বুলিতো আহিব পাৰিবি, কমচে কম ছুটি পালে আহি যাবি আৰু ন? একো নহয় দে, মন চন বেয়া নকৰিবি। কেতিয়া যাব লাগিব পিছে? জইন কেতিয়া কৰিবিগৈ? নহয় মা, মই যিটো পোষ্টত চাকৰি পাইছোঁ সেইটোত ছুটি তেনেকৈ নাপামেই চাগে, বুজিছ? বহুত ভাল পোষ্ট হয়, কিন্তু ছুটিটোহে বহুত কম। তেনেকৈ ছুটি নিদিবই চাগে, আহোঁ বুলি আহিবই নোৱাৰিম, বুজিছ? তহঁতো নহ'বা মোৰ লগতে ব'ল, তয়ো আৰু দেউতাও মোৰ লগতে থাকিবি, কাৰণ চৰকাৰৰ ফালৰ পৰা মোক এটা ডাঙৰ কোৱাৰ্টাৰো দিছে। তহঁতো থাকিব পাৰিবি মোৰ লগতে।
কি কি কৈছ তই এইবোৰ বাবা? আমি এয়া ঘৰ এৰি থৈ কেতিয়াও যাব নোৱাৰো, কেতিয়াও নাযাওঁ। ৱাই গাঁৱৰ ঘৰ এৰি থৈ আমি চহৰত থাকিব যাওঁ? দেউতাৰে কেতিয়াও মান্তি নহয়, বুজিছ? কেতিয়াও মান্তি নহয়। এইবোৰ ঘৰত কিমান স্মৃতি সোমাই আছে কি বুজিবি? দেউতাকহঁতেই বনোৱা ঘৰ এইবোৰ। দেউতাই কেতিয়াও এয়া এৰি থৈ পেলাই তাত থাকিব নাযাওঁ দেই। আমি ইয়াতে থাকিম, তই ছুটি পালে আহি থাকিবি। হ'ব দে আৰু তেন্তে মা, তহঁতে যি ভাল দেখো আৰু। তহঁতে ইয়াত অকলে থাকিবি, মই তাত অকলে থাকিম। তাৰ সলনি একেলগে থাকিলে ভাল লাগিল হয় ন, সেইবাবেহে কৈছোঁ। আৰু গাঁও ঘৰতনো কিডাল আছে, ইয়াত থকাতকৈ তাত থাকিলে তহঁতে আৰাম পাবি ন, সেইবাবেহে কৈছিলোঁ। ভাবি চাবি অলপ। দেউতাক এবাৰ কৈ চাবিচোন, শুনিবও পাৰে ন, কমচে কম তই এবাৰ কবিচোন। হ'ব দে সেইবোৰ কথা বাদ দে। আমি ইয়াত থাকিলেও তাত থাকিলেও তইতো আহিয়ে থাকিবি ন, একো নহয়, এইবিলাক বাদ দে। তই এতিয়া যোৱাৰ যোগাৰ কৰ। কেতিয়া জইন নকলি যে, কেতিয়া যাব লাগিব? মই পৰহিলৈকে যাব লাগিব মা। পৰহিলৈ জইনিং আছে। কালিলৈ বেগ চেগবোৰ পেকিং কৰোঁ, পৰহিলৈ যাব লাগিব। হ'ব দে তেন্তে। দেউতাৰ এবাৰ ক'ত গ'ল ৰচোন, কথাটো কওঁগৈ। হ'ব দে, যা। ময়ো কাপোৰযোৰ খুলি গাটো ধুই লওঁগৈ ৰ। আজিহে মনটো কিবা ভাল লাগিছে আৰু। হয় দে, যা। বাবা, হেল্ল' শুনিছনে তই? মা শুনি আছো দে, ক। কিনো কৰি আছ তই হা? এবাৰ আহিব নোৱাৰ? সেই প্ৰথম যোৱাৰ পিছতে কেইবাৰমান আহিলি আৰু তাৰ পিছত কি গাঁৱৰ ঘৰলৈ আহিবলৈ তোৰ মনে নোযোৱা হ'ল নেকি? আহিব নোৱাৰ নে? কি কৰি আছনো? মা, তই সদায় ফোনটো কৰি একেটা কথাকে কিয় কৈ থাক কচোন? মই জানো ইয়াত এনেই আছো হা? কাম কৰিবই লাগিব দেচোন। বাৰে ঘৰলৈ গৈ থাকিব নোৱাৰো নহয়। সেইবাবেতো কৈছো তহঁতো গুচি আহি ইয়ালে। ইমান ডাঙৰ ঘৰ দিছে মোক চৰকাৰৰ ফালৰ পৰা হা? অকলে মই থাকি কিমান অশান্তি পাওঁ জাননে? তহঁতো দুইটাতো ইয়ালে গুচি আহিব পাৰ। তাতনো কিডাল আছে একেবাৰে গাঁও ঘৰত যে এৰিব নোৱাৰ ঘৰটো হা? আৰু মই যাওঁ বুলি যাব নোৱাৰো নহয়, এতিয়া ছুটিয়ে নিদিয়ে। ছুটি বহুত কম মোৰ। আগতে পাইছিলো, এতিয়া আকৌ প্ৰমোচন হোৱাৰ পৰা এতিয়া নোপোৱা হলো জাননে? মই যাব নোৱাৰিম নহয় তেনেকৈ যাওঁ বুলিয়ে। তই মাতি থাকিলে হ'বনে বাৰু? হ'ব দে, তইও একেটা কথাকে কৈ থাকিব নালাগে। আমি যাওঁ বুলি আমিও ইয়াৰ পৰা যাব নোৱাৰো নহয়, এখন ঘৰ এৰি কৰি। নোৱাৰো তাত থাকিবলৈ। আমি গাঁৱত থকা মানুহ গাঁৱতে থাকিম, আকৌ তাত গৈ থাকিমগৈ। আৰু তইনো ইমান একেবাৰে এনেকুৱা চাকৰি কৰিছ যে ছুটি নাপায়। আগতেতো পাইছিলি ন, এতিয়া একে নোপোৱাই হলি। তইতো আহিব পাৰ মাজে দেউতাই তাকেই কথাটো কৈ থাকে। আৰু তোৰ বিয়াৰ কথাও ভাবিছে দেউতাই জাননে? আমি মানে কি বিয়া ছোৱালী চাবলৈ গৈছিলো, তোৰ ছোৱালী এজনী পচন্দ কৰিছো আমি। তাকে তোক মাতি আছিলো আকৌ, তই আকৌ নাহয়। তোৰ কাৰণে ভাল ছোৱালীজনী চাইছো। কি এইবোৰ কি কথা কৈছ মা তই হা? বিয়া ছোৱালী চাইছ? মোক নোকোৱাকে তাকো হা? মোৰ কাৰণে ছোৱালী চাইছ আৰু মোক কোৱা নাই? কি মানে কাম কিছুমান কৰি থাক তহঁতে? মই তহঁতৰ পচন্দ মতে বিয়া পাতিব নোৱাৰো নহয়? কি কথা ক হা? মোকতো এবাৰ ক'ব পাৰ ক'ত ছোৱালী চাব গৈছ মানে? আৰু শুন মা, বিয়াৰ কথা উলিয়াইছ যেতিয়া মই কথা এটা কৈ দিওঁ, কমকে তহঁতক ক'বই পৰা নাই। মই ইয়াতে গুৱাহাটীৰে ছোৱালী এজনী ভাল পাওঁ। মোৰ লগত একেলগে জব কৰে। আমি একেটা পজিশ্যনতে আছো। তাইও বহুত চোকা হয়, পঢ়া শুনাত বহুত ভাল পোষ্টত আছে। মানে তাইও মোৰ লগত একেলগে জব কৰে। আৰু আমি ইজনে সিজনে বহুত ভাল পাওঁ। আৰু মই তাইকে বিয়া পাতিম। তহঁতক কম বুলি ভাবিয়ে আছিলো কথাটো। ভালেই হ'ল তই বিয়াৰ কথা উলিয়ালি। মই তাইক বিয়া পাতিম। তহঁতে কি ক ভাবি লবি এবাৰ। কি ছোৱালী ভাল পাওঁ? তাকো তাৰ হা? তই গুৱাহাটী ছোৱালী বিয়া পাতিবি? তই আৰু ছোৱালী বিচাৰি নাপালি হা? তোক এনেই পঢ়া শুনা দীঘল কৰিলো। ইমানবোৰ কষ্ট কৰি তোক এনেই পঢ়াইছো নেকি হা? ভাল ছোৱালীজনী বিয়া পাতি ভালকে যৌতুক অলপ ল'ম বুলিয়ে তোক পঢ়াইছিলো, শুনাইছিলো। আৰু এতিয়া তই গুৱাহাটীৰ ছোৱালী বিয়া পাতি আনিবি হা? ঘৰলে কথা ক'বলৈ আহিছ? নোৱাৰ বুলি কৈছো। আৰু আমি যিজনী ছোৱালী চাইছো সিহঁতে 2 লাখ টকা যৌতুক দিব, বুজিছ? বস্তু বাহনিৰ বাদেও 2 লাখ টকা কেছ দিব। তই চাকৰি কৰা ল'ৰাৰ কাৰণে ছোৱালীজনীক 2 লাখ টকা যৌতুকত দিব লগত। আৰু তই সেইবোৰ টকা কি এনেই খেদিব বিচাৰিছ হা? গুৱাহাটীৰ ছোৱালী বিয়া পাতি তাই সি মাথাটো খাব বিচাৰিছে মোৰ। নোৱাৰ বুলি কৈছো। বাপেৰে যিজনী ছোৱালী চাইছে সেইজনীকে বিয়া পাতিব লাগিব তই। আৰু এনেওতো বিয়া পাতি তই বোৱাৰী তোৰ লগততো ৰাখিব নোৱাৰ নহয়, আমাৰ লগত থাকিব লাগিব আকৌ। আমাক শুশ্ৰূষা কৰিব নালাগিব নেকি হা? বোৱাৰী কি তোৰ লগত থাকিব নেকি? তই বিয়া পাতি তই ইয়াতে থৈ যাব লাগিব। ইয়াত আমাক কোনে অলপচন ধৰিব? বোৱাৰীজনী আকৌ তই লগত লৈ যাব নোৱাৰ নহয়, সেইবাবে আমাৰ পচন্দ মতে বিয়া পাতিব লাগিব, বুজিলি? চাকৰি কৰা বোৱাৰী হ'লে পিছত আমাক আলপচন কোনে ধৰিব হা? তোৰ লগত সমানে কামত গুচি যাব আৰু আমি ইয়াত কাম কৰি মৰিব লাগিব হা? মা, তই এইবোৰ কি কথা কৈছ হা? তই যৌতুকৰ বলিয়া হৈছ হা? তোক কি দিয়া নাই? টকা পইচাটো মাহে তোক পঠাই আছো দেখোন। তোৰ কিহৰ অভাৱ হৈছে হা? তই এতিয়া ছোৱালীৰ লগত যৌতুক ল'ব বিচাৰিছ হা?
আৰু মই তহঁতে কোৱাৰ মতে মই বিয়া পাতিব নোৱাৰো মই যাক ভাল পাওঁ তাক বিয়া পাতিমেই আৰু কি কথা কৈছো তই এইবোৰ ছোৱালী বিয়া পাতি পেলাই মই তহঁতৰ লগত থম নেকি মোৰ তেন্তে বিয়া পাতাৰ কি অৰ্থটো থাকিলে হা মই লগত ৰাখিম আকৌ তহঁতৰ লগত যদি তহঁতে ইমানেই কাম বন কৰিব নোৱাৰা হৈছ তহঁতক আলপচন ধৰিব লাগে তেতিয়াহ'লে মই কাম কৰা মানুহজনী ঠিক কৰি দিম নহয় যিমান কাম কৰা কৰাই ল'বি আকৌ বোৱাৰীৰ হাতত নাই কাম কৰাব লাগিব বুলি ক'ত লিখা আছে হা কাম কৰা মানুহ মই ঠিক কৰি দিম নহয় আৰু তহঁতে মোৰ কথা কিয় নাভাব দিনৰ দিনটো কাম বন কৰি আহি সন্ধিয়া মই অকলে অকলে এইটো ঘৰত কেনেকৈ থাকো তহঁতে কি বুজি পাবি হা তহঁতে তাকতো মাতি থাকিলেও লৰচৰ নকৰ তাৰ পৰা নাহ তই মাতি থাকিলেও আৰু এতিয়া মই বিয়া পাতি বোৱাৰীজনীও তহঁতৰ লগত থ'ব লাগে হা মই মানে ইয়াতে অকলে অকলে কাম বন কৰি ফুৰিব লাগিব কথা ক'বলৈ আহিছ মই বিয়া পতাৰ পিছত মোৰ ৱাইফ মোৰ লগতে থাকিব আকৌ কথা হে ভগৱান ইয়াৰ কথা শুনা মাকজনী আগত কি নীলাজৰ নিচিনা কথা কৈছো ভগৱান তই মানে একেবাৰে নীলাজে হৈ গলি আৰু দে নীলাজে হৈ গলি আৰু মাৰ আগত এনেকে কথা কয় হা কি হ'ব লাজ কান একে সব চেছে কৰি পেলাইছো আৰু তই তাত গৈ তই ছোৱালী ভাল পাবলৈ শিকিলি এতিয়া তই নিজৰ কথাহে শুনিবি মানে আমাৰ কথা নুশুন নিজৰ মতে চলিবি হ'ব যি কৰ কৰি থাক বাপেৰে ক'ব তেন্তে তোক বাপেৰে বুজাব আমাৰ কথা নুশুন যদি অতখিনি টকা তই এনেই পানীত পেলাবি এতিয়া হা 2 লাখকে টকা আহিলে কিমান ঘৰৰ কাম হ'ল হয় কিমান অভাৱৰ বস্তু গ'ল হয় হা আৰু বোৱাৰীজনীও আমাৰ লগত থাকিলে হয় কিমান ভাল লাগিল হয় তই মানে আমাক সেইখিনি সুখ নিদিয় হা ইমান নীলা চলা তোৰ লগত থাকিব লাগে অসভ্য তই তাত গৈ হেয়াকে শিকিছ মইনো কি বেয়া কথাটো ক'লো মা তই কিয় এনেকে কথাবোৰ কচোন মোৰ কথা অকণো তই চিন্তা নকৰ হা মই বিয়া পাতি লৈ মই বোৱাৰীজনী যদি তহঁতৰ লগতে থওঁ মোৰ বিয়া পাতা কি লাভটো হ'বনো হা মই অকলে অকলেই থাকিব লাগিব দেখোন তেন্তে হ'লে তহঁতক কাম কৰা মানুহ দিম বুলি কোৱা নাই জানো তহঁতক কাম কৰা মানুহে লাগে হা কাম কৰা মানুহ দিম নহয় আৰু এইবোৰ যৌতুক পাতি কথা মোক আৰু দ্বিতীয় দিন কৈ নাথাকিবি মই ছোৱালী ভাল পাই থৈছো ফিক্স এণ্ড ফাইনেল মই বিয়া পাতিম তহঁতে আৰু ছোৱালী চোৱা এইবোৰ বন্ধ কৰ কৈ দিছো কিন্তু দেউতাকো কৈ দিবি দেউতাই আকৌ মোক বেলেগকে ক'ব নালাগে মই দেউতাক আকৌ ক'ব নোৱাৰো গম পাইছনে তই কৈ দিবি হ'ব দে এতিয়া ফোন ৰাখ মই অফিচ যাবলৈ দেৰি হৈছে অফিচ যাবলৈ সময়টো এতিয়া কোনো এটা নাই মোক বনোৱা কৰা ঠিক ঠাক কৰি দিবলৈ তহঁতে তাতে থাক বুজিলি এতিয়া আকৌ মই বিয়া পাতিও বোৱাৰীজনী তহঁতৰ ওচৰত দিবগৈ লাগে মোক এতিয়া যোৱাৰ সময়ত কোনোবাই এইটো আলপচন ধৰাটো মই বিচাৰো হা মই এতিয়া অকলে অকলে টিফিন চিফিন ভৰাই মই অফিচ যাব লাগে সেইবোৰ একো বুজিয়ে নাপাওঁ তই হ'ব দে ৰাখ এতিয়া মোৰ দেৰি হৈ আছে হ'ব দে ৰাখ যি কৰ কৰি থাক তই টাউনীয়া হলি আৰু এইবোৰ গাঁও পৰিৱেশ মানে সব আমাৰ মান সন্মান সব চেছ কৰিলি আৰু তই হ'ব দে মই এতিয়া তোৰ লগত চুপতি মাৰি থাকিবলৈ সময় নাই ৰাখো মই হে ভগৱান কি হ'ল মোৰ ল'ৰাটো মোৰ হাতৰ মুঠিৰ পৰা ওলাই গ'ল দেখোন কোন এজনী জখিনীয়ে লগ পালে মানে হা মোৰ ল'ৰাটোকে পতাই মেলি পেলালে মানে হা ইমান ধুনীয়া ছোৱালীজনী চালো বাপেকে মই গৈ পিলে 2 লাখ টকা যৌতুকো দিব ইমানবোৰ বস্তু দিব হা কি হ'ব মানে মনৰ আশাবোৰ মনতে শেষ হ'ব এতিয়া যেন পাইছো কোন এজনীয়ে শেষ কৰি পেলালে মোৰ ল'ৰাটো চালা আমাৰ কথাচোন নুশুনাই হ'ল বাপেককে ক'ব লাগিব বাপেকেহে কিবা এটা কৰিব পাৰিব আৰু ই নহবা আমাৰ কথা নুশুনে গম পাই গ'লো বোৱাৰী আনি এতিয়া সি লগতহে ৰাখিবগৈ আমি মানে কোনো বোৱাৰী হাতনে ভাত খাব নাপাওঁ আৰু এইটো জনমত কাম কৰা মানুহ লগাই দিব সি ঘৈণীয়েকক মূৰৰ ওপৰত তুলি থ'ব চালা ই এনেকুৱা হৈ গ'ল বাপেকক কংগৰ কথাবোৰ আৰু এনেকৈ কিছুদিন পাৰ হৈ গ'ল তাৰপিছত ল'ৰাটোৱে মাক দেউতাকক বহুত বুজাই আছিলে কিন্তু মাক দেউতাকে একেটা কথাতেই লাগি থাকিলে অলপো পুতেকক বুজিবলৈ চেষ্টা নকৰিলে মাক দেউতাকে যিজনী ছোৱালী চাইছিলে যিজনী ছোৱালীয়ে যৌতুক দিম বুলি কৈছিলে সেই ছোৱালীজনীকে তেওঁলোকে বিয়া পাতি দিবলৈ বিচাৰি আছিলে পুতেকলে কিন্তু পুতেকেতো এফালে কথা দিয়ে থৈছে পুতেকৰ লগত একেলগে চাকৰি কৰা একেটা অফিচতে কাম কৰা ছোৱালীক ভাল পায় আৰু সি কথা দিয়াৰ পিছতনো কথা কেনেকৈ পেলাব পাৰে আৰু অচিনাকি ছোৱালী এজনীক বিয়া পাতাৰ বিপৰীতে জানি বুজি থোৱা ভাল পাই থোৱা ছোৱালীজনীক বিয়া পাতিব ওলাইছে সেইটো মাক দেউতাকে বুজিবলৈ চেষ্টা কৰিব লাগিছিলে কিন্তু মাক দেউতাকে তেওঁলোকৰ নিজৰ স্বাৰ্থটোৰ কথা ভাবিলে টকাৰ কথা ভাবিলে টকা পাব আৰু মাক দেউতাকক শুশ্ৰূষা কৰিব কিন্তু এইটো নাভাবিলে ল'ৰাটোৱে কি বিচাৰিছে সেইটো অলপো বুজিবলৈ চেষ্টা নকৰিলে ল'ৰাজনে বহুত বুজালে কিন্তু মাক দেউতাকে বুজিবলৈ অলপো চেষ্টাই নকৰিলে আৰু তাৰপিছত ল'ৰাজন এনেও যৌতুক ল'ব বিচৰা নাছিলে আৰু সেইবাবে সেই ছোৱালীজনীক তেওঁ চাবলৈও নগ'লে এবাৰো আৰু তাৰপিছত মাক দেউতাকক বুজাই যেতিয়া বলে নোৱাৰিলে অৱশেষত দুইজনে মন্দিৰতে গৈ গুৱাহাটীতে বিয়া পাতি ল'লে আৰু মাকহঁতক মাতিছিলে কিন্তু মাক দেউতাক কোনো নাহিলে বিয়ালৈ তাৰপিছত তেনেকৈ তেওঁলোকে সংসাৰখন আগবঢ়াবলৈ ধৰিলে মাক দেউতাকৰ অনুমতি বিনাই তাৰপিছত তেনেকৈ দুইজন গুৱাহাটীত থাকিলে একেলগে অফিচলৈ যায় একেলগে আহি ঘৰ সোমায় আৰু এনেকৈ দুইজনে চৰকাৰী চাকৰি কৰে যেতিয়া টকা পইচাও বহুতখিনি হ'ল মাকহঁতলৈও পঠাই আছিলে
কিন্তু মাক দেউতাকে পুতেকলৈ ফোনে নকৰা হৈ গ'ল। মাকে ফোন কৰিব বিচাৰিলেও দেউতাকে ফোন কৰিব নিদিয়ে আৰু পুতেকে ফোন কৰিলেও তেওঁলোকে ৰিচিভ নকৰে। তাৰপিছত তেওঁলোকে গুৱাহাটীতে এটা ডাঙৰ ফ্লেট ল'লে নিজৰ টকাৰে। কোৱাৰ্টাৰৰ পৰা ওলাই তেওঁলোকে নিজৰ ঘৰত থাকিব ল'লে। মাক দেউতাকক বহুতবাৰ তেওঁলোকে ফোন কৰি কৰি মাতিছে তালৈ, কিন্তু তেওঁলোক গাঁও এৰি আহিবলৈ ইচ্ছাই নকৰে। আৰু তাৰপিছত তেনেকৈ তেওঁলোকে সংসাৰখন ভালে কুশলে বহুত দিন পাৰ কৰিলে আৰু অৱশেষত ঘৈণীয়েকৰ এজনী ছোৱালী সন্তান জন্ম দিলে। কিন্তু ইফালে মাক দেউতাকে গোটেই গাঁৱতে পুতেকৰ বদনাম কৰি কৰি তৎ পোৱা নাই। কোনোবাই আহি যদি মাক দেউতাকৰ খবৰ ল'বলৈ আহে, মাকে অকলে অকলে কাম কৰি থকা দেখিলে মানুহে, ওচৰ চুবুৰীয়া মানুহ, পৰিয়ালৰ মানুহে চবেই আহি পুতেকৰ কথা সোধেহি যে ল'ৰাটোৱে কি খবৰ লোৱা নাই নেকি, ল'ৰাটোৱে মতা নাই নেকি, তোৰ পইচা পাতি দিয়া নাই নেকি, এনেকৈ সোধেহি। আৰু মাক দেউতাকে পুতেকৰ বদনাম কৰিয়ে তৎ নাপায়। সি এনেকুৱা হ'ল, সি বহুত বেয়া হ'ল, সি আমাক পাহৰি গ'ল, এইবোৰে কথা খালি। মাক দেউতাকে মানে পুতেকক গোটেই গাঁৱতেই বেয়া কৰি পেলালে। কিন্তু পুতেকৰ কথা অলপো বুজিবলৈ চেষ্টা নকৰিলে। কিন্তু পুতেকে মাক দেউতাকক বহুতবাৰ দিনটোত ফোন কৰে, মাতিবলৈও চেষ্টা কৰে, কিন্তু তেওঁলোকে পুতেকৰ কথা অলপো নুশুনে। আৰু বোৱাৰীয়েক যেতিয়া প্ৰেগনেণ্ট হৈ আছিলে, সেই প্ৰেগনেণ্ট অৱস্থাটো পুতেকে মাকক মাতিবলৈ বহুত চেষ্টা কৰিলে যে তাইৰ লগত থাকিবলৈ তেনেকৈ মানুহ নাই, তই আহ মোৰ ওচৰলৈ। কিন্তু মাকে আহিবলৈ মানা কৰিলে আৰু নাহিলে, আৰু তেনেকৈ এজনী ছোৱালীৰ সন্তান জন্ম দিলে। মাক দেউতাক তথাপিও এবাৰো পুতেক বোৱাৰীয়েকৰ খবৰ ল'বলৈ বুলি নাহিলে। আনকি বিয়াৰ পাছত পুতেকে বোৱাৰীয়েকক লৈ গাঁৱৰ ঘৰলৈও এবাৰ গৈছিলে, কিন্তু দুদিনৰ ওপৰত দুইটা থাকিব নোৱাৰিলে তাত, কাৰণ মাকে বহুতখিনি অত্যাচাৰ কৰিলে বোৱাৰীয়েকক। পুতেকে বহুত বস্তু লৈ দিছিলে, ৱাশ্বিং মেচিন লৈ দিছিলে, মিক্সি লৈ দিছিলে, গেছ চিলিণ্ডাৰ, ঘৰৰ যিমানবোৰ লাগতিয়াল বস্তু আছিলে সকলোবোৰ লৈ দিছিলে। কাৰণ মাক দেউতাকক যেতিয়া টাউনলৈ নাহে, গাঁৱৰ ঘৰতে থাকিব বিচাৰে, সেইবাবে গাঁৱৰ ঘৰতে গোটেইবোৰ সুবিধা মাক দেউতাকক কৰি দিছিলে। কিন্তু মাকে গাঁৱৰ মানুহৰ আগত পুতেকক বেয়া দেখাবলৈ কাৰণে গোটেইবোৰ বস্তু এটা ষ্টক ৰুমত সোমোৱাই থৈ দিলে। মাকে ব্যৱহাৰেই নকৰিলে। আৰু বোৱাৰীয়েক যাওঁতেও পাতাত মছলা পিচিব দিছে, মিক্সিত নহয়। মিক্সিত পিছা মছলা নাখায়, আৰু হাতেৰে কাপোৰ ধুব দিছে, ৱাশ্বিং মেচিনত কাপোৰ ধুব নিদিয়ে। মানে এনেকুৱা ধৰণৰ বহুতখিনি অত্যাচাৰ কৰিছে। গেছত ভাত বনাবলৈ নিদিয়ে, চৌকাত ভাত বনায়। আৰু বোৱাৰীজনী বহুত ভাল আছিলে, সেইবাবে একো মাতবোল দিয়া নাছিলে। যেনেকৈ কৈছিলে শাহুৱেকে তেনেকৈ কৰি গৈছিলে। কিন্তু তাই হ'ল টাউনৰ ছোৱালী, সৰুৰ পৰা টাউনত ডাঙৰ হোৱা, গুৱাহাটীত ডাঙৰ হোৱা ছোৱালী। এইবোৰনো ক'ত ভালকৈ কৰিব পাৰে, সেইবাবে কিছুমান মিষ্টেক হৈ যায়, আৰু তাৰ বাবে শাহুৱেকে বহুতখিনি গালি গালাজ পাৰিছিল। আৰু সেইবাবে পুতেকে বোৱাৰীয়েকক মানে ঘৈণীয়েকক লৈ আকৌ টাউনলৈ বুলি গুচি আহিলে। গাঁৱৰ ঘৰত বেছিদিন নাথাকিলেই, আৰু মাকেও খেদি দিলে, যা গৈ তহঁত আৰু মোৰ ঘৰত নাহিবি। কাৰণ মাক দেউতাকৰ এনেও বোৱাৰীয়েকজনীৰ ওপৰত খং উঠিয়ে আছিলে। বোৱাৰীয়েকক নিজৰ বুলি ভাবি লোৱাই নাছিলে, কাৰণ তেওঁলোকে বিচৰা ছোৱালীজনী যে পুতেকে বিয়া নাপাতিছিলে সেইবাবে। আৰু এইবোৰ কথা কোনো মানুহেই গম পোৱা নাছিলে। সেইবাবে মাক দেউতাকে যি কৈছিলে গাঁৱৰ মানুহে সেইবোৰেই বুজি পাইছিলে, সেইবোৰেই বিশ্বাস কৰিছিলে যে পুতেকে মাক দেউতাকক বহুত শাস্তি দিছে, একো খবৰ নোলোৱা হ'ল, পইচা পাতি নপঠোৱা হ'ল। কিন্তু সেইবোৰ সকলো মিছা কথা। আৰু এদিনাখন ওলাই হ'ল তোমাৰ, ব'লা, দেৰি হৈছে নহয়। হ'ল ৰ'বা, কোনোমতে তাইক খুৱাব পৰা নাছিলোঁ যে, আৰু তাই মেনকাই তাইক খুৱাবলৈ নোৱাৰে। মই যদি খুৱাই থৈ অফিচ নাযাওঁ তেনেহ'লে তাই নুশুৱে, একদম কান্দিয়ে থাকিব কান্দিয়ে থাকিব। সেইবাবে বোলো খুৱাই কৰি থৈ যাওঁ, তাই তেতিয়া দিনটো চাব পাৰিব মই অফিচৰ পৰা অহালৈকে। আৰু সৰু বাচ্ছা ন, ছুটীটো চোৱাচোন কিমান কম দিলে অফিচৰ পৰা, মাত্ৰ 2 মাহ দিলে। এতিয়া তাই 2 মহীয়া বাচ্ছাটো মই তাইৰ হাতত তেনেকৈ গতাই থৈ যাব লাগে, বৰ বেয়া লাগে জানানে। অফিচৰ পৰা মই ভাবিছোঁ অলপ দিন ময়ো ছুটীহে লওঁ নেকি, এনেকৈ তাইক এৰি থৈ যোৱাটো ভাল কথা নহয়, গম পাইছানে। মোৰ বৰ বেয়া লাগে, ইমান কান্দে তাই যোৱাৰ সময়ত। আৰু সেইকাৰণে খুৱাই থৈ আহিছোঁ। টোপনি যোৱাৰ সময়ত মই যদি আহোঁ তেতিয়া অলপ দেৰি শুব নহয়, উঠি পেলাই ইমানকৈ নাকান্দিব। সেইবাবে দেৰি হৈছে ৰ'বা, ব'লা, অফিচো দেৰি হৈ গ'ল ন। হ'ব দিয়া বছক ক'ম আৰু, বাচ্ছা আছে জানেই দেখোন, একো নকয়। আৰু কি কথা জানা, মই কথা এটাহে ভাবিছোঁ, মানে কি জানা, হয় দিয়া, আমাৰ দেখিছেনি তাই হোৱাৰ পৰা মোৰো অফিচত মন নবহা হৈছে নহয় জানানে। ঘৰত থাকিলে তাইৰ লগত খেলি থাকোঁ যে সময়বোৰ কেনেকৈনো পাৰ হয় গমেই নাপাওঁ। অফিচত যোৱাৰ পিছত তাইলৈ মনত পৰি থাকে। কি যে এইবোৰ ল'ৰা ছোৱালীৰ মোহ ন, সঁচাকৈ। তাই হোৱাৰ পৰা মানে মোৰো মনটো ঘৰতেই থাকে, একদম অফিচ যাবলৈ মন নাযায়। আৰু বেয়াও লাগে সঁচাকৈ তাইক অকলে কাম কৰা মানুহজনীৰ হাতত এৰি থৈ যাবলৈ। আৰু কি কৰিবা, উপায়তো নাই, কোনো তেনেকৈ পৰিয়ালতো নাই আহি পেলাই থাকিবলগীয়া। মা দেউতাহঁতক ইমানকৈ মাতি থাকোঁ, নাহেই। মাজনীটো আহি কমচে কম নাতিনীয়েকৰ লগত অলপ চাই কৰি দিলে হয়, যদি দিনটো থাকিলে হয়, তেনেকৈ ইয়াতে থাকিলে হয়, কিমান আমাৰ সুবিধা হ'ল হয়, কিমান ভাল লাগিল হয় মোৰ মনটো। মাহঁতে কিয় জানো বুজি নাপায়।
তোমাকো কিমানখিনি অত্যাচাৰ কৰিলে সঁচাকৈ মই যে মাহঁতৰ ক্ষমাই কৰিবলৈ মন নাযায় তথাপিও নিজৰ মা ন সদায় ফোন কৰোঁ আহিব নেকি কিন্তু ফোনটোৱে ৰিচিভ নকৰে জানানে কি যে কৰিম ভাবিয়ে নাপাওঁ আৰু তুমি যদি ভাবিছা ছুটি ল'ম বুলি লোৱা কোনো কথা নাই কামটো কৰিবই লাগিব মই কৰিম নহয় ল'ৰা ছোৱালী ডাঙৰ কৰিবলৈ কাৰণে ঘৰ চলাবৰ কাৰণে মই যিখিনি টকা পাওঁ সেইখিনি হৈ যাব তুমি যদি জবটো এৰিব বিচৰা বা ছুটি তেনেকৈ দীঘলীয়াকৈ ল'ব বিচৰা লোৱা কোনো কথা নাই তাইৰ লগততো থাকিব লাগিব নিজৰ মাক আৰু দেউতাকৰ নিচিনা কোন হ'ব কোৱাচোন কাম কৰা মানুহজনীয়ে কেনেকৈ বা চাই দিনটো কেনেকৈ বা ৰাখে মোৰো সেইটোৱে চিন্তা লাগি থাকে অফিচত গ'লে জানানে আৰু কিবা এটা ভাবিছোঁ বুলি কৈছা নহয় কি ভাবিছা তাকে তুমি যে সদায় দুখ কৰি থকা মা দেউতাৰ কাৰণে ময়ো বিচাৰোঁ মা দেউতা ইয়াত থকাটো সঁচাকৈ কৈছোঁ মই অন্তৰৰ পৰা কৈছোঁ মা দেউতা যদি ইয়াত আহি থাকিলে হয় মোৰো বহুত ভাল লাগিল হয় মোৰ ঘৰৰ পৰাও তেনেকৈ আহি কোনো থাকিব নোৱাৰে জানাই চব কামে কামে লাগি থাকে চব বিজনেছ আছে চব চাকৰিয়াল মানুহ তেনেকৈতো আহি থাকিব নোৱাৰে কিন্তু তোমাৰ মা দেউতাটো গাঁৱত এনেই থাকে দিয়াচোন ইয়াত আহি থাকিলে কিমানখিনি আৰাম পাব তাত ইমান কষ্টত আছে ময়ো বিচাৰোঁ ইয়াত আহি থকাটো কিন্তু মাহঁতে কিয় জানো মোক ইমান বেয়া পায় মোক বিয়া পতাৰ কাৰণে মায়ে ইমানখিনি খং দেউতাৰ ইমানখিনি খং সেইবাবে মই মানে এটা বুদ্ধি ভাবিছোঁ জানানে এটা উপায় বুদ্ধি বুলি কি উপায় এটা ভাবিছোঁ ময়ো বিচাৰোঁ মাহঁত ইয়ালৈ অহাটো আৰু সেইবাবে মই ভাবিছোঁ কি জানা আমাৰ দেহী জন্ম হোৱাৰ পিছৰ পৰাতো তেনেকৈ কাকো পাৰ্টি চাৰ্টি দিয়া হোৱাই নাই হয় সেইবাবে এতিয়া তাই এটা পাৰ্টি দিওঁ নেকি তাই হোৱাৰ বাবে বাৰ্থডে নিচিনাকৈ বাৰ্থডেটো এতিয়া হোৱা নাই 2 মাহ হৈছে বাৰু তথাপিও জন্মদিনৰ উপলক্ষে একো কৰা নহ'ল যেতিয়া এতিয়া কিবা এটা পাৰ্টি চাৰ্টি এটা এৰেঞ্জ কৰোঁ বুলি ভাবিছিলোঁ জানানে আৰু তেতিয়া গোটেইবোৰ পৰিয়ালৰ মানুহ চিনাকি বন্ধুবৰ্গ সকলোকে মাতিলোঁ হয় ভালো লাগিল হয় আৰু তোমাৰ মা দেউতাহঁতকো মাতিলোঁ হয় তোমাৰ পৰিয়ালৰ যিমানবোৰ আছে সকলোকে মাতিলা হয় মই মানে সেইটোৱে ভাবিছিলোঁ বৰ ভাল লাগিল হয় ন ঘৰতে এটা তেনেকৈ সকামৰ নিচিনা যদি পাতোঁ নাম প্ৰসংগ কৰাম অলপ ভকতো মাতিম অলপমান ভাল লাগে ন আমাৰ গুৱাহাটীত জন্ম যদিও আমি গুৱাহাটীত ডাঙৰ যদিও আমাৰ ঘৰত কিন্তু এইবোৰ পৰিৱেশ মাজে মাজে কৰে মাহঁতে নাম পাতে তেনেকৈ বয়সস্থ কেইজনমান মানুহ মাতি আমাক আশীৰ্বাদ দি থৈ যায় বহুত ভাল লাগে আৰু মই সেইকাৰণে ভাবিছোঁ আমাৰ দেহীজনীকো তেনেকৈ আশীৰ্বাদ দি থৈ যাব তেনেকৈ এটা এৰেঞ্জ কৰোঁ নেকি বাৰু তুমি কি কোৱা হয় নেকি তুমিচোন এইটো বৰ ভাল আইডিয়া দিছা মোৰ মনলৈহে অহা নাছিলে জানানে সঁচাকৈ তুমি ঠিকে ভাবিছা সেইটোকে কৰা যাওক মই সকলোবোৰ এৰেঞ্জ কৰিম বাৰু দেহীৰ কাৰণে কিবা এটা পাতিব লাগিব সঁচাকৈ মই সকলোকে খবৰ দিম কিন্তু মাহঁত আহিব জানো মা দেউতাহঁত যে আহিব একেবাৰে আশা কৰিব নোৱাৰি জানানে তেনেকৈ অকলে গুৱাহাটীলৈ আহিও পোৱা নাই আজিলৈকে চোৱাচোন ইয়ালৈ অহাই নাই আৰু ক'ত আহিব তেনেকৈ পইচা পাতি খৰচ কৰি পইচা পঠাই থাকিলেও নাই পঠোৱা বুলিয়ে কয় আৰু গাঁৱৰ মানুহ সকলোকে কেনেকৈ মাতিম আহিব জানো চব তাৰো এটা উপায় আছে মোৰ হাতত জানানে আমি কাম এটা কৰিম আমি সকলোলৈকে যেতিয়া কাৰ্ডখন পঠাম এখন কাৰ্ড বনাম বাৰ্থডেৰ কাৰণে মানে দেহীৰ কাৰণে ইনভাইট কৰাৰ কাৰণে এখন কাৰ্ড বনাম আৰু সকলোৰে ঘৰে ঘৰে পোষ্টত পঠাই দিম আৰু সেই কাৰ্ডৰ লগতে এটা ট্ৰেইনৰ টিকেটো দি পঠাম ট্ৰেইনৰ টিকেট দিলে তেওঁলোকতো নাথাকে কেতিয়াও অহা যোৱা খৰচটো মানে আমি দি পঠাম ঠিক আছে ভাল কথা ভাবিছা দেখোন ঠিক আছে তেনেকুৱাই কৰিম তেতিয়াহ'লে কাৰ্ড বনাওঁ আজিয়ে মই কাৰ্ডখিনি অৰ্ডাৰ দিমগৈ চবলৈকে কাৰ্ড বনাম আৰু কাৰ্ডৰ মাজত টিকেট পঠাই দিম অহা যোৱাৰ খৰচ গোটেইখিনি অহা যোৱাৰ টিকেট পঠাই দিম তেতিয়া আৰু নাহোঁ বুলি কোনে ক'ব পাৰিব আহিবই লাগিব মই সকলোলৈকে পঠাই দিম গাঁৱৰ সকলো মাহী পেহী খুৰীহঁত খুৰাহঁত আৰু মা দেউতা সকলোলৈকে মই পঠাই দিম আৰু তুমিও তোমাৰ যিমানবোৰ আছে সকলোকে ইনভাইট কৰিবা ঠিক আছে আমি ডেট এটা ঠিক কৰোঁ মানে বেছিদিন দেৰি নকৰোঁ পৰহিলৈকে ধৰোঁ নেকি বাৰু পৰহিলে নালাগে নেকি পৰহিলে হ'লেচোন কালিলৈ দিনটোহে পাম কালিলৈ দিনটোত সকলোবোৰ যা যোগাৰ নহ'ব নহয় তুমি কাম এটা কৰা নহ'লে মনডে ধৰা বুজিছা মনডে সোমবাৰলৈ থৈ দিয়া সোমবাৰে ফিক্স কৰি দিয়া তেতিয়া 3 দিন এটা মাজত সময় পাম এই 3 দিনত সকলোবোৰ যা যোগাৰ আমাৰ হৈ যাব বুজিছা আৰু পইচা দিলে বাৰু যোগাৰ হৈ যাব সকলোবোৰ তথাপিও 3 দিন এটা লাগে দিয়াচোন ঘৰ চৰবোৰো অলপ চাফা তাফা কৰিব লাগিব সোমবাৰে সকলোকে কাৰ্ড বনোৱা সকলোকে ইনভাইট কৰা ঠিক আছে তুমি কিন্তু এইটো ভাল আইডিয়া দিলা দেই বাৰু ব'লা এতিয়া অফিচ যাওঁ হয় নেকি ভাল লাগিছেনে মই অলপ দিনৰ পৰা ভাবিয়ে থৈছিলোঁ কিন্তু ক'বহে সময় পোৱা নাই তোমাক বাৰু ব'লা অফিচ দেৰি হৈ আছে নহয় ব'লা গাড়ীখন ওলোৱাগৈ মই এবাৰ খাওঁতকৈ দেহীক চাই থৈ আহোঁ শুই আছে নে উঠিলে তুমি গাড়ী ওলোৱা মানে মই পামগৈ ব'লা ঠিক আছে আহা মই গাড়ী উলিয়াওঁগৈ দেখিছ মনিকা বৰজনী অৱস্থা চাচোন
সঁচাকে ইমান কষ্ট দিছে ল'ৰাটোৱে নহয়। কি যে হ'ব, আহিলে খালি দাদা বৌহাললৈ বেয়াই লাগে। দুইটা বুঢ়া বুঢ়ীয়ে ইমান কষ্ট কৰি ফুৰে, গোটেই ঘৰৰ কাম অকলে কৰে। ল'ৰাটো যি সেই চহৰত গ'লেই আৰু আহিবলৈ মনে নকৰা হ'ল। চাচোন অৱস্থাটো কেনেকৈ মন মাৰি বহি আছে। হয় দে, তই ঠিকে কৈছ। সিহঁতক দেখিলে বেয়াই লাগে। কি যে হ'ব, ল'ৰাটোৱে বোলে পইচা পাতিও এটাও নপঠায় জাননে। সিহঁতে ইমান টাউনত গৈ আজাদি আছেগৈ। এতিয়া বাৰ্থডে কাৰণে মানে বাচ্চাটো জন্মদিনৰ কাৰণে কিবা পাতিছে। চাচোন ইমান ডাঙৰকৈ সেইবোৰ পাতিব পাৰে। আমাক টিকেট দি পঠাইছে, কিন্তু মাক বাপেক হালক এই অৱস্থাত ৰাখিছে। লগততো লৈ যাব পাৰে কমচে কম। হয় দে, তই ঠিকে কৈছ। এইবোৰ ল'ৰা তুলি একো লাভ নাই জাননে, একো লাভ নাই। ৰচোন আকৌ এবাৰ মাত দিওঁ। শুনাই নাপায়, মাতি আছো। চাচোন কি চিন্তা কৰি আছে, বহি আছে দেখি। বৌ, অ বৌ, বৌ, অ বৌ, কিনো ভাবি আছে? তহঁত আহিলি? বল বহগৈ, বল ভিতৰতে। বৌ, আমি অহা সময়ে হৈ গ'ল জানেনে। আপোনাক ইমানকৈ মাতি আছো, আপুনি ক'বই নোৱাৰে। কিনো চিন্তা কৰি আছে বৌ? আৰু এনেকৈ মন মাৰি বহি আছে যে, কি হ'লনো? ইমান এটা ভাল খবৰ অহাৰ পিছত এনেকৈ মন মাৰি বহি আছে যে আপুনি? আপোনাৰ ল'ৰাই আমালৈ কাৰ্ড পঠাইছে নহয়, আপোনালৈ পঠাইছেনে নাই? কি, তহঁতলৈও পঠাইছে নেকি? পঠাইছে বাৰু। আৰু মোৰ চিন্তাৰ কথা সুধিছ? কিনো চিন্তা নকৰিবি আৰু কচোন। এইটো অৱস্থাত খাই আছো। ল'ৰাটোৱে অকণো গুৰুত্ব নিদিয়া হ'ল, আমাৰ কথা নুশুনা হ'ল। আমালৈ ফোন এটা কৰিবলৈও তাৰ মনত নপৰা হ'ল। আকৌ টাউনীয়া ছোৱালী আনি পেলাই এতিয়া আমাৰ লগত চব সম্বন্ধ শেষ কৰিলে। আমাক পাহৰিয়ে পেলালে সি জাননে। মাক বাপেক হাল যে কিমান কষ্টত জীয়াই আছে, সিহঁতে কিয় পাহৰি গ'ল সি বাৰু কচোন তহঁতে? আমি তাক কিমান কষ্ট কৰি পঢ়াইছিলো, সি সকলোবোৰ পাহৰি গ'ল। তাকে ভাবি মনটো বৰ বেয়া লাগে। চাচোন এইটো বয়সত অকলে অকলে কাম কৰি খাব লাগিছে। বোৱাৰী থাকিও বোৱাৰী হাত নাই, খাব নেপাওঁ। সেইবোৰ টাউনীয়া বোৱাৰী ক'ত আৰু ইয়াত আহি থাকিবহি কচোন। আমাৰ জীৱনটো সঁচাকে বৰ দুখৰ হৈ গ'ল। আমি বুঢ়া বুঢ়ী হালে অকলে অকলে কেনেকৈ আছো এবাৰো খবৰ নলয় জাননে। সেই যখিনীজনীয়ে আমাৰ পৰা তাক আঁতৰাই লৈ গ'ল। হয় দিয়ক বৌ, আপোনালোকক দেখি দুখেই লাগে। ইমান এটা ভাল চাকৰি কৰা ল'ৰা থাকিও আপোনালোকে ইমান কষ্টত জীয়াই থাকিবলগীয়া হৈছে। এই ভাগা চিগা ঘৰটোতে সোমাই আছে। সি গৈ ফালে টাউনত ইমান ডাঙৰ ঘৰ বনাই আছেগৈ। কওকচোন বাৰু কেনেকুৱা ল'ৰা এইবোৰ? সেইবোৰক পঢ়াই শুনাই একো লাভ নাই জানেনে। ল'ৰাবোৰ কিয় যে এনেকুৱা হয় জানো, মাক দেউতাকৰ কথা পাহৰিয়ে যায়গৈ। মাক দেউতাকে যে কিমান কষ্ট কৰি পঢ়ালে শুনালে ডাঙৰ কৰিলে, সিহঁতে কিয় পাহৰি যায় বাৰু? এজনী এজনী পোৱাৰ পিছত সকলো পাহৰি যায়। আপুনি বাৰু এবাৰো তাক বুজাবলৈ চেষ্টা কৰা নাইনে? আপোনাৰ দুখবোৰ দেখি তাৰ বেয়া নালাগেনে বাৰু? ঘৰখনত ভাল বস্তু এটা নাই, সেইটো কিবা অলপ আনি দিব পাৰে কমচে কম আপোনাৰ সুবিধাৰ কাৰণে। ইমান টকা, তাৰ গাড়ী এগুৰাই কিমান বোলে ডাঙৰ ঘৰ লৈছে, গাড়ী লৈছে। কিমানে আহি কয়হি নহয় তাক দেখা পোৱাৰ পিছত। কিমানে গাঁৱৰ মানুহে গৈ তাত টাউনত দেখা পায় তাক। সেই মাকজনী যে ইমান কষ্টত ঘৰৰ কাম কৰি চলি আছে। কাম কৰা মানুহ এজনী দিম বুলি কৈ আজিলৈকে নিদিলে। এটাতো কাপোৰ ধোৱা মেচিনেই হওক বা গেছ চিলিণ্ডাৰ এটা হওক, চৌকাত জুই ফুকিয়াই ফুকিয়াই আপুনি ভাত বনাই আছে। সি বাৰু এইবোৰ গম নাপায় নে? চৌকা এটা, গেছ এটা দিব নোৱাৰে কিনি পেলাই। এটা ফ্ৰিজ বা এইবোৰ সকলোবোৰ কিবা কিবি ঢেৰ বস্তু আছে নহয়, সেইবোৰ সুবিধা কৰিতো দিব পাৰে। এইটো বয়সত আপুনি কেনেকৈ কাম বন কৰি কাপোৰ কানি ধুই খাব বাৰু কওকচোন? সঁচাকৈ এইবোৰ ল'ৰা হোৱাতকৈ নোহোৱাই ভালো। এতিয়া কি জানেনে বৌ, আমাৰ সকলোলৈকে সি কাৰ্ড পঠাইছে। এতিয়া সকলো বোলে গাঁৱৰ মানুহবোৰ যাব, তাকে আপোনাক সুধিবলৈ আহিছিলোঁ। আপুনি বা যায়নে নাযায়, আপোনাক কৈছেনে নাই? নাই কোৱা নে কৈছে মানে তাকে গম নাপাওঁ। আমি বোলো সুধি লওঁগৈ আৰু বৌহঁতক। যাবলৈতো মন যায় টাউনত, তেনেকৈ গৈ পোৱা নাই নহয় আজিলৈকে। ফুৰিবলৈও মন যায় দিয়কচোন। আৰু সি তাতে কাৰ্ড পঠাই দিয়াৰ লগতে আকৌ টিকেটো পঠাই দিছে নহয়। মানে অহা যোৱা খৰচ চব সিয়ে দিছে, অহা যোৱা খৰচ ফ্ৰী। সেইবাবে গোটেই গাঁও মানুহে ওলাইছে যাবলৈ কাৰণে জানেনে। আপুনি পিছে যাবনে নাযায় বৌ? জানো যাওঁ নে নাযাওঁ কোনো ঠিক নাই। কি যাবি, বাপেকে যাওঁ নাযাওঁ কৰি আছে।
পঠাইছে আমালৈকো টিকেটো পঠাই দিছে কিন্তু এতিয়া বাপেকে গ'লেহে যাব পাৰিবি আৰু কিবা কয় নাজানো নহয় গ'লে বাৰু কম দে ওলাবি আৰু যদি যাওঁ আৰু নগ'লে আৰু তহঁতে গ'লে যা নগ'লে নাই কিনো কম নাতিজনী চাবলৈ বাৰু মন যায় তথাপিও তাৰ এই কাণ্ডৰ কাৰখানাবোৰ মনত পৰিলে যাবলৈ মন নাযায় জাননে ইমান ধনী মানুহ ধনী হৈছে পাতিছে এইবোৰ ডাঙৰকৈ সকলোকে পইচা দি মাতিছে ভাল কৰিছে মাক দেউতাকক পাহৰি পেলাই এইবোৰ কৰিছে কৰক কোনো কথা নাই কিন্তু বাপেকে যাব দিলেহে যাম আৰু চাওঁচোন কি হয় সেই সময়মত গ'লে সময়মতহে যাম আৰু চাগে আগতীয়াকৈ নাযাওঁ মই সেইজনী মুখ চাবলৈ কথাটো বাৰু হয় বৌ কিন্তু আপোনালোকেও অলপ এৰা ধৰা কৰিব আৰু নাতিজনীৰ কাৰণে আপোনালোকে তালৈকে যাওকচোন কিজানি যোৱাৰ পিছত অলপ মৰম লাগে সিহঁতৰ আপোনালোকক তাতেই কিজানিবা ৰাখেই আপোনালোক সোনকালে দুদিনমান আগতে যাওক আকৌ নাতিজনী মৰমতে যাওক বাকীবোৰ বাৰু কথা পাহৰি যাওকচোন অলপ এৰা ধৰা মাজে চলিলেহে আৰু সম্বন্ধবোৰ ভাল হৈ থাকিব আমি ভাবিছোঁ যাম বুলিয়ে ভাবিছোঁ আৰু সি ইমান মৰমত মাতিছে টিকেটো কাটি দি পঠাইছে সকলোবোৰো যাব গাঁৱৰ মানুহ আমিও যাম বুলিয়ে ভাবিছোঁ আপোনালোকো যাব নহ'বা আৰু দুদিনমান আগত গ'লেহে সিহঁতে ভাল পাব আপোনালোকক কাম বন অকণো সহায় কৰি দিব পাৰিব এইবোৰতো পাতোতে অকণ কাম বন বহুত ওলাব দিয়কচোন আৰু নাতিজনীটো আপুনি চাগে এবাৰো দেখা নাই আপোনাৰনো এবাৰো চাবলৈ মন নগ'লে ইমান দিন দুমাহে পাৰ হৈ গ'ল হ'বলা এবাৰমান যাব পাৰিলে হয় নাতিজনী মৰমতে হ'লেও তই এইবোৰ কি কথা কৈছ মেনকা তই এইবোৰ কি কথা কৈছ হা মোৰ সেই ল'ৰাটোৱে মোক চাবলৈ নাহা হ'ল ফোন এটা কৰিবলৈ তাৰ সময় নোহোৱা হ'ল আৰু মই সেই নাতিজনীক চাবলৈ কাৰণে যাব লাগে মনত পৰিলেও নাযাওঁ সেইবাবে নাতি হ'ল কি হ'ল চাবলৈ মন গ'লেও নাযাওঁ তাৰ মুখখনলৈ মনত পৰিলে আৰু সেইজনীক চাবলৈ মন নাযায় নহয় সেইজনীয়েতো মোৰ ল'ৰাটো ধ্বংস কৰি পেলালে আমাৰ ওচৰৰ পৰা লৈ গুচি গ'লগৈ এইবোৰ মনত পৰিলে যাবলৈ মন নাযায় জান তথাপিও আকৌ গাঁৱৰ চব মানুহ যায় যদি বেয়া বুলি ক'ব নহয় মানুহবোৰে নিজৰ দুখটো এৰাই চলিবই লাগিব আৰু দেচোন ল'ৰা ছোৱালী আৰু যি কৰে মাক দেউতাকেতো সহিবই লাগিব তথাপিও তাক মই কোনোদিন ক্ষমা কৰিব নোৱাৰিম সময়মত সেইদিনাখন গ'লেও যাম আৰু আকৌ লগতে গুচি আহিম নাথাকোঁ দেই তাত নাথাকোঁ তাত মই অকণ সময়ো থাকিব নোৱাৰিম সেইজনী মুখ চাই হ'ব দিয়ক বাৰু বৌ এইবোৰ আৰু এৰা ধৰা কৰক আৰু সঁচাকৈ নহ'বা আপোনালোকৰে কষ্ট হ'ব বুজিছে ওলাব একো নহয় আমাৰ লগতে ওলাব থাকিলেও থাকিব নাথাকিলেও নাই আৰু পাৰিলে সোনকালে গ'লেতো ভাল আৰু ন সিহঁতেও ভাল পাব ওলাব দিয়ক সকলো যাব যেতিয়া আপোনালোকো ওলাব বুজিছে তাকে তহঁতে যাবি আৰু আগতীয়াকৈ আমি নাযাওঁ বুজিছ সময়মত যাম আগতে নাযাওঁ ইমান কষ্ট দিছে সি মোক মই ক্ষমা কৰিব নোৱাৰোঁ তাক সি আমাৰ কথা একো নুশুনিলে আমাৰ কথা নুশুনি সেইজনী যখিনিক বিয়া পাতিলে এতিয়া আৰু মই তাক নিজৰ ল'ৰা বুলি ক'বলৈও খং উঠা হ'ল জান লাজ পোৱা হ'লোঁ আমাৰ এই দশা দেখি চব মানুহে কিমান দুখ কৰে কিমান হাঁহে কথা কয় কিন্তু তাৰ কি আমাক দেখি অকণো দুখ নালাগে নেকি হা আমাক এৰি থৈ গুচি গ'ল সি যে হ'ব দে বাৰু যা এতিয়া তহঁতে বাপেকৰ লগত আলোচনা কৰি গ'লে যাম আৰু নগ'লে নাযাওঁ হ'ব বাৰু দিয়ক বৌ আমি যাওঁ দিয়ক এতিয়া যা বাবা বাবা তই কিন্তু বৰ ডাঙৰ মানুহ হৈ গলি দেই সঁচাকে তোৰ ঘৰটো চাই ইমান ভাল লাগিছে ইমান ডাঙৰকে ঘৰ বনাইছ গাড়ীয়ে গুড়াই ঘৰে দুৱাৰে বা হওক দে আমাৰ গাঁৱৰ ল'ৰা এটা যে আহি গুৱাহাটীত ইমান ডাঙৰ এটা ঘৰ বনাব পাৰিছে আমি আজি আহি দেখি বৰ সুখী হৈছোঁ বৰ ভাল লাগিছে মনটো খুৰা হয় নেকি এইবোৰ সকলোবোৰ আপোনালোকৰে আশীৰ্বাদ আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে এইবোৰ কৰিবলৈ সম্ভৱ হৈছে মোৰ বাৰু ব'লক ভিতৰলৈকে ব'লক ভিতৰতে সকলোবোৰ যোগাৰ কৰিছোঁ আহক হাত মুখকেইটা ধুই কৰি লওক সি সকলোৱে আৰু সকলোকে মাতক বাহিৰত মামাহঁতো আছে নেকি ব'লক ভিতৰলৈকে ব'লক আছে বাহিৰত আৰু আছে আহিব সঁচাকে ভাল লাগিছে বাবা আৰু বোৱাৰী আমাৰ নাতিজনীৰ নাম কি ৰাখিলা হওক দে তহঁতক দেখি বৰ ভাল লাগিছে খুৰা তাইৰ নাম আৰাধ্যা ৰাখিলোঁ আপোনালোকে ব'লক হাত মুখকেইটা ধুই লওকগৈ ইমান দূৰৰ পৰা আহিছে কিবা অলপ খাই লওকগৈ ভাগৰো লাগিছে চাগে নহয় জানো আমাৰ ইমান ভাগৰ লগা নাই নহয় বোৱাৰী গাড়ীত উঠিছোঁ আৰু গাড়ীয়ে আহি নমাই দিছেহি আৰু তোমালোকৰ ঘৰৰ সন্মুখতে গাড়ীৰ পৰা নামিছোঁ
খোজ চোজ কাঢ়িবলগীয়া হোৱা নাই নহয় তোমালোকে যিয়ে ধুনীয়াকৈ টিকেট কাটি দি পঠাইছা একেবাৰে ঘৰৰ সন্মুখত নমাই দিছেহি নহয় আমাক কিডাল কষ্ট হ'ব কোৱাচোন একো ভাগৰ লগা নাই ইমান ভাল লাগিছে অলপ বহিয়ে লৈছোঁ আৰু চোফাৰবোৰো ইমান ধুনীয়াকৈ পাৰি থৈছা ঘৰটো চাই সঁচাকৈ বৰ ধুনীয়া লাগিছে বোৱাৰী এইবোৰ তোমাৰে আৰু নহয় জানো তুমিয়ে ভালকৈ সজাইছা চাগে মানে ঘৰৰ লক্ষীজনীয়ে ভালকৈ সজাব নহয় জানো আমাৰ বোৱাৰীজনী সঁচাকৈ বৰ লক্ষী দেই আমাৰ বাবাটোক একে সলাই পেলালে খুৰী এইবোৰ তেওঁহে কিনা মই আনা তেনেকৈ নহয় নহয় বাৰু বহক তেন্তে মই ইয়ালৈকে চৰপত পঠাই দি আছোঁ ৰ'ব হে বোৱাৰী হ'ব হ'ব ৰ'বা চৰপতৰ পিছে পৰে খাই থাকিম দিয়াচোন দিয়া নাতিজনী চাই লওঁ তাইক এবাৰ লওঁ দিয়াচোন হাত ভৰিকেইটা ধুই লওঁ নেকি ন ইমান দূৰৰ পৰা আহিছোঁ হাত মুখকেইটা ধুই লৈ ল'লেহে ভাল হ'ব চাগে ন খুৰী হাত মুখকেইটা ধুই লওক গৈ ব'লক তাইক লৈ থাকিব পাৰিব তেতিয়া মোৰো তেতিয়া বহুত কাম বন আছে নহয় কামখিনি কৰিব পাৰিম কোনোবা লোৱা মানুহ হ'লে মই হ'লে বৰ ভালেই পাওঁ জানেনে তাকে তাকে বাৰু কথা এটাহে কওঁ বাবা কথা এটা কওঁ বুলি ভাবিছোঁ বোৱাৰী বেয়া নাপাবা হ'লে কথাটো কোৱাৰ বাবে মানে তোমালোকৰ যদি ইমানেই অসুবিধা নাতিজনীক ল'বলৈ কৰিবলৈ তেনেকৈ মানুহ নাই তোমালোকে মা দেউতাহঁতকচোন ইয়ালৈকে লৈ আহিব পাৰা তোমালোকে ইমান ডাঙৰ ঘৰত আছা বাবা বেয়া নাপাবি আকৌ কোৱাৰ বাবে নিজৰ বুলি ভাবিহে কৈছোঁ আৰু তহঁতে ইমান আৰামত আছ আৰু মাৰে বাপেৰে কিমান কষ্টত আছে চাচোন সেই ভাগা চিগা ঘৰটোতে এতিয়াও আছে হা এটা ভাল সুবিধা নাই হাতেৰে কাপোৰ কানি ধুই ঘৰ চৰ সেই বুঢ়া বয়সত এতিয়া মুচি কাচি অকলে অকলে ভাত ৰান্ধি চৌকাত জুই ফুকিয়াই ফুকিয়াই ভাত ৰান্ধি খায় গেছ এটা লৈ দিব নোৱাৰনে অলপ সুবিধা কৰি দিব নোৱাৰনে নহবা ইয়ালৈকেতো লৈ আহিব পাৰ অইন কৰিব নোৱাৰিলেওতো এইটোৰ জীয়েৰকে লৈ পেলাই অলপ ডাঙৰ কৰিব পাৰিব হয়নে নহয় কচোন এইবোৰ কথাত কিন্তু আমি সকলোৱে তোক বৰ বেয়া পাই আছোঁ দেই তই কিন্তু এনেকৈ মাৰ বাপেৰক ইমান কষ্ট দিব নালাগিছিলে বুজিছ তোক কষ্ট কৰি পঢ়াইছে দেচোন হয় দে বাবা খুৰীয়ে ঠিকেই কৈছে এইবিলাক কথাত কিন্তু আমি তোক বৰ বেয়া পাই আছোঁ গম পাইছনে আৰু এটা টকাও নপঠাওঁ বোলে মাৰ হাতলৈ হে টকা কেইটামানকেতো পঠাব পাৰ কেনেকৈ খাই আছে কি কৰিছে খবৰ ল'বলৈতো নাযাওঁৱে পইচা পাতি কেইটামানকেতো পঠাই থাকিব পাৰ খুৰা খুৰী আপোনালোকে এইবোৰ কি কথা কৈছে বাৰু হা এইবোৰ কি কথা কৈছে মই মাহঁতলৈ টকা নপঠাওঁ আৰু মাহঁতক ইয়ালৈ নামাতো বুলি আপোনালোকক কোনে ক'লে হা আৰু মাহে মাহে মই ইমান পইচা পঠাই থাকোঁ মাহঁতক ইয়ালৈ মাতি থাকোঁ মা দেউতাহঁতক কিমান বাৰ মই ইয়ালৈ জোৰ কৰোঁ সদায় দিনে ফোন কৰোঁ ফোনটো ৰিচিভ নকৰে কোনোবা সময়ত ৰিচিভ কৰি গালিহে পাৰে হা মই কিমান টকা পঠাইছোঁ আপুনি জানো মাহঁতে ইমান বদনাম কৰি আছেনে মোৰ এইবোৰ কথা আপোনালোকক কোনে ক'লে কওকচোন মই পইচা পাতি নপঠাওঁ বুলি কি তই পইচা পাতি মানে পঠাই থাক আৰু এইবোৰ কথাটো দাদা বহুতেই কৈছে আমাক সকলোকে কৈ থাকে সদায় দিনে লগ পালেই কয় আৰু গাঁৱৰ মানুহক সকলোকে মাতি মাতিও কৈ থাকে দেখোন তই পইচা পাতিও নপঠাও একো খবৰ খাতি নলওঁ বুলি বহুতেই কৈছে আকৌ আমিনো ক'ত গম পাম কচোন তই মানে পইচা পাতি পঠাই থাক কি মাহঁতে তেনেকৈ বদনাম কৰিছে মোক মইচোন মাহে মাহে পইচা পঠাই থাকোঁ হা ইমান দৰমহাৰ পইচা আধাখিনিয়ে মই মাহঁতলৈ পঠাই দিওঁ আৰু ঘৰটো বনাবলৈ কাৰণে মই 2.5 লাখ টকা দিছোঁ দেউতাৰ একাউণ্টত সেইবোৰ পইচা কি কৰিলে মাহঁতে আৰু ফোনটো কৰিলেও ৰিচিভ নকৰে তেনেকৈ কিমান বাৰ ফোন কৰোঁ দিনটোত ফোনটো ৰিচিভ নকৰে ৰিচিভ কৰিলেও ভালকৈ কথা নাপাতে সদায় মই মাতো ইয়ালৈ আহিবলৈ কাৰণে ইমানটো ঘৰ ইয়াতনো আমি দুটাৰ বাদে আৰুনো কোন আছে আমি অকলে অকলে কিমান বেয়া লাগে মাহঁত থকা হয় কিমান ভাল লাগিলে হয় মই সদায় মাতো আৰু বোৱাৰীয়েকেও কিমান মাতি থাকে নাই মাহঁতে কোনোদিন আমাৰ কথা নুবুজিলে নুশুনিলে মাহঁতে আৰু তাৰ বাদে আমাৰ কথা বদনামহে কৰিছে মই কিমান টকা দিওঁ সেইটো ভগৱানে দেখিব মাহে মাহে 15-20 হাজাৰকৈ মই টকা পঠাই থাকোঁ তাৰপিছতো মায়ে এনেকৈ ক'ব পাৰিলেনে কি এইবোৰ কথাটো আমি আজিহে শুনিছোঁ মাৰেহঁতে ইমান বদনাম কৰি থাকে তোৰ কি যে মানুহ এইবোৰ নিজৰ ল'ৰাটোৰ বদনাম কৰি থাকেনে বাৰু এনেকৈ মানুহৰ আগত কি পাইছে মানে সঁচাকৈ খুৰী মাহঁতে বাৰু মোক কিয় ইমানকৈ বেয়া পায় মইনো কি ভুল কৰিলোঁ মোক বিয়া পাতাটোৱে মোৰ ভুল হ'ব পাৰে নেকি বাৰু কওকচোন মোক বিয়া পাতিলে বাবে মা দেউতাহঁতৰ পচন্দৰ ছোৱালীৰ লগত বিয়া নাপাতিলে সেইটোৱে মোৰ দুখ হ'ল নেকি মইতো মাহঁতক কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাই মাহঁতক সদায় মই মাতিহে থাকোঁ আনকি মই তাত গৈছিলোঁ আপোনালোকক বাৰু কাকো লগ নাপালোঁ কাৰণ মই তাত 2 দিনহে থাকিলোঁ অলপ দিন ছুটি লৈ গৈছিলোঁ থাকিব পাৰিম বুলি কিন্তু এওঁ মোক লৈ গুচি আহিলে কাৰণ মায়ে মোক দেখিবই নোৱাৰে এনি টাইম গালি পাৰি থাকে বহুতখিনি অত্যাচাৰ কৰিছিলে তথাপি মই মাহঁতক একো এটা মাত দিয়া নাছিলোঁ আনকি মই ইয়ালৈ লৈ আহিবলৈ বহুত বাৰ জোৰ কৰিছোঁ কিন্তু মাহঁতে কেতিয়াও আমাক ক্ষমা নকৰিলে
আমাক কেতিয়াও বুজিবলৈ চেষ্টাই নকৰিলে। মই প্ৰেগনেণ্ট হৈ থকা অৱস্থাটো মাক কিমান মাতিলোঁ যে মোৰ লগত থকা মানুহ নাই, মা আহকচোন, মোক অলপ দেখাই দিব, মই এইবোৰ ইমানকৈ বুজি নাপাওঁ। নাই, মা এবাৰো নাহিলে। তথাপিতো আমি কাকো এইবোৰ ক'বলৈ যোৱা নাই। মায়ে উল্টাই আমাক গালিহে পাৰিছিলে। বিয়া পাতিবলৈ যদি পাৰিছ, এতিয়া ল'ৰা ছোৱালীও ডাঙৰ কৰিব পাৰিবি, ল'ৰা ছোৱালীও তুলিব পাৰিবি মই নোহোৱাকৈ, এনেকৈ কিবা কিবি কৈ আকৌ গালিহে পাৰিছিলে। তথাপিতো আমি এইবোৰ কাকো ক'বলৈ যোৱা নাই। মাহঁতক সদায় আমি ভাল পাওঁ, সদায় শ্ৰদ্ধা কৰোঁ। এওঁক সদায় পইচা পঠোৱাৰ সময়ত মই কওঁহে আৰু অলপ বেছিকৈ দিয়া বুলি। মই কেতিয়াও বাধা দিয়া নাই পইচা দিয়াৰ ক্ষেত্ৰত বা সহায় কৰাৰ ক্ষেত্ৰত। যিকোনো ক্ষেত্ৰতে মই মাহঁতক দিবলৈহে কওঁ, কেতিয়াও মই মানা কৰা নাই। মাহঁতক মোৰ প্ৰয়োজন আছে, মই মাহঁতক বিচাৰোঁ, কিন্তু মাহঁতে আমাক নিবিচাৰে খুৰী, আমাক মাহঁতেহে নিবিচাৰে। আৰু এতিয়া মাহঁতে আমাৰ বদনাম কৰি আছে, কিন্তু আমি ভগৱানেতো দেখিব আমি কি কৰিছোঁ কি নাই। মাহে মাহে দৰমহাৰ পইচা পঠাই থাকোঁ। আমাৰ ইয়াত কেনেকৈ চলি আছে, কিন্তু মাহঁতে এবাৰো খবৰ ল'বলৈ নাহে। এবাৰতো নাতিজনী চাবলৈ কমচে কম আহিব পাৰিলে হয়। আৰু আজি আপোনালোক আহি পালেহি, এতিয়ালৈকে মাহঁত অহা নাই। আকৌ ফোন কৰিছিলে আজি আহিম বুলি বাৰু কৈছে, কিন্তু অলপতো সোনকালে আহিব লাগিছিলে। মাহঁতৰ আশীৰ্বাদ নাতিজনীৰ কাৰণে কিমান জৰুৰী হয় সেইটো জানো নাজানে। মাহঁতৰনো মোৰ ওপৰত খংটো বাৰু আছে, কিন্তু নাতিজনীৰ ওপৰতনো খং উঠি থাকেনে বাৰু কওকচোন খুৰী? মই আৰু কি কৰিম বাৰু? মই সৰুৰ পৰাই ইয়াতে ডাঙৰ দীঘল হোৱা ছোৱালী, গাঁৱৰ কথাবোৰ ইমান বুজি নাপাওঁ। সেইবাবে মায়ে মোক শিকাই বুজাই লোৱা হয় মই ধুনীয়াকৈ কৰিব পাৰিলোঁ হয়। কেতিয়াওতো একোতে বাধা দিয়া নাছিলোঁ, একোতে মানা কৰা নাছিলোঁ নোৱাৰোঁ কৰিব বুলি। মায়ে যি কৈছিলে মই সকলোবোৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। মই আজিলৈকে চৌকাত তেনেকৈ ভাত বনাই পোৱা নাছিলোঁ, তাতে শিকিছোঁ। মায়ে গেছত বনাব নিদিয়ে, আৰু আপোনালোকে কি কৈছে গেছ কিনি দিয়া নাই, ঘৰত একো ভাল বস্তু নাই, কিন্তু সকলোবোৰ মই লৈ গৈছোঁ তালৈ। গেছৰ চৌকা পৰ্যন্ত, চিলিণ্ডাৰ, ৱাশ্বিং মেচিন, ফ্ৰিজ, টিভি সকলোবোৰ লৈ গৈছোঁ খুৰী, মই একো নিনিয়াকৈ যোৱা নাই। কিন্তু মায়ে সেইবোৰ চব দলিয়াই কৰি ভাঙি পেলাইছে, সকলোবোৰ ষ্টক ৰুম এটাত সোমোৱাই থৈ দিছে। আপোনালোকে গৈ চাবগৈ, গাঁৱৰ ঘৰত এটা এক্সট্ৰা ৰুম আছে, সেই ৰুমটোতে সকলোবোৰ বস্তু এতিয়াও পৰি আছে খুৰী। সেইবোৰ মায়ে ব্যৱহাৰ নকৰে, কাৰণ মই নিয়া বস্তু বুলি। আৰু মোকো ব্যৱহাৰ কৰিব নিদিলে। তাত থকা কেইদিন মোক পাতাত মছলা পিচিব দিছে মাংস বনাওঁতে। মই ভাত বনাইছোঁ জুই ধৰি পিলে, আৰু মিক্সি থাকিও মই পতাত মছলা পিচি মই তেনেকৈ ভাত বনাইছোঁ। তথাপিও মই একো মাত বোল দিয়া নাছিলোঁ, কিন্তু মায়ে মোক এনি টাইম গালি গালাজ পাৰি আছিলে, আৰু নাহিবি, নকৰিবি, ইয়াত কিয় আহিছ এনেকৈ কয়। তথাপিও মই কাকোতো এইবোৰ কথা ক'বলৈ যোৱা নাই। মাহঁতে কি আমাক কেতিয়াও ক্ষমা নকৰিব নেকি খুৰী? আপোনালোকেতো আমাকে ভুল বুজি আছিলে। কি বোৱাৰী, তোমালোক তাত গৈছিলা? আমাকতো আজিলৈকে বৌয়ে নক'লে এইবোৰ কথা। বৌ ইমান বেয়ানে? পেটবোৰ ইমান লেতেৰানে? নিজৰ পুতেক বোৱাৰীয়েকক নিজৰ বুলি ভাবিব নোৱাৰে, তে আনক কি নিজৰ বুলি ভাবিব? তেওঁলোকে তোমালোকৰ কথা ইমান বদনাম কৰি ফুৰে। তোমালোকে একো খবৰ নোলোৱা বুলি কোৱা, তালৈ এবাৰো যোৱা নাই বুলি কোৱা, কিন্তু এইবোৰ কথাটো আমি গমেই পোৱা নাছিলোঁ। তোমালোকক এনেই আমি দুখী আছিলোঁ। সঁচাকৈ বৌহঁত এনেকুৱা মানুহ নে বাৰু? নিজৰ সন্তানৰ বিপৰীতে এনেকৈ কৈ ফুৰিব পাৰে মানুহৰ আগত? মা, বৌ আহি পালেহি আপুনি? আহি পালোহি, কিন্তু তহঁতে ইয়াত আহি মোৰ বদনাম কৰি আছহি। হা, ইয়াক কি কৈ আছ মোৰ কথা? হা, মোৰ কথা লগাই আছহি? কি ক'লো মই তহঁতক? হা, ই বৰ ভাল ল'ৰা যে, এইবোৰ ল'ৰা থাকাতকৈ নাথাকাই ভাল। আহিব লাগে কাৰণে আহিছোঁ, নাতিজনী চাবলৈ কাৰণে। ইয়াৰ মৰমত অহা নাই, কিন্তু তহঁতক সি কি লগাই আছে? বৌ আপুনি এইবোৰ কি কথা কৈছে? একো লগোৱা নাই কোনেও কাকো। আৰু আপুনি ইমান মিছা কথা কয়নে? আপোনাৰ আচল ৰূপটো আজিহে সকলোৱে গম পালে। আপুনি ইমানবোৰ মিছা কথা কৈছে বাবাৰ বিষয়ে। বাবাইতো আপোনাক মাহে মাহে পইচা পঠাই থাকে, তথাপিও আপুনি গোটেই গাঁৱতে বাবাৰ বদনাম কৰি ফুৰিছিলে। নিজৰ ল'ৰাটোৰ বদনাম এনেকৈ কৰি ফুৰোঁতে আপোনাৰ অকণো বেয়া নালাগিলে? আৰু বোৱাৰীজনী আপুনি এবাৰো গাঁও ঘৰত যোৱা নাই বুলি কৈছে, তাততো থাকি আহিছেগৈ। আপোনাৰ কাৰণে সকলোবোৰ বস্তু লৈ গৈছে, আৰু আপুনি সকলোবোৰ ব্যৱহাৰেই কৰিব দিয়া নাই। হা, এইবোৰ কি সঁচা কথা নহয় জানো? বোৱাৰী আৰু বাবাই কি মিছা কথা ক'ব নেকি? আপুনি কওকচোন, আপুনি কিয় ইমান মিছা কথা ক'লে? হা, আৰু ঘৰ বনাবলৈ যদি পইচা দিছিলে, আপোনালোকে সেইবোৰ পইচা কি কৰিলে কওকচোন? ঘৰতো বনোৱা নাই, এতিয়াও সেইটো ভাগা চিগা ঘৰতে আছে।
মানুহক মানে বেয়া দেখাবলৈ কাৰণে ল'ৰাটোক বেয়া কৰিবলৈ কাৰণে আপুনি এইবোৰ কৰি আছে আপোনালোকে নহয় জানো হা আপোনালোকে দুখবোৰ এনেই দেখাই আছে হয় দিয়ক বৌ আপোনালোকে কিন্তু এইটো ভাল কৰা নাই ল'ৰাটোক ইমানবোৰ বদনাম দিব নালাগে নহয় সি আপোনালোকক কি কৰা নাইনো সকলো ক্ষেত্ৰতে চাই আছে দেখোন যিমানবোৰ কথা এতিয়া গম পাইছো আপোনালোককতো বহুত গুৰুত্ব দিয়ে সি আপোনালোকক সদায় ফোন কৰে আপোনালোকে ফোনে ৰিচিভ নকৰে ইমানবোৰ কিয় মিছা কথা কৈ ফুৰিব লাগে বাৰু মানুহক মা তই কচোন এতিয়া ক মই তোক কোন মাহত পইচা দিয়া নাই প্ৰত্যেক মাহতে তোৰ কাৰণে পইচা পঠাই থাকো দেউতাৰ কাৰণে পইচা পঠাই থাকো দেখোন আৰু দেউতায়ো মিছা কথা ক'ব লাগেনে বাৰু কচোন আৰু ঘৰ বনাবলৈ 6 লাখ টকা দিলো কি কৰিলি তহঁতে ঘৰৰ বস্তুটো আনিম বুলি কৈছিলি ঘৰটো বনাম বুলি কৈছিলি তহঁতে ফোনটোৱে ৰিচিভ নকৰা হলি আৰু আমাৰ বিষয়ে ইমান বেয়া বেয়াকে কৈছ বুৱাৰীজনো তোৰ ওচৰত যোৱা নাছিলে হা তোক বনাই কৰি খুৱাবলৈ কাৰণে কেইদিনমান ছুটি লৈ গৈছিলো আমি তোৰ আশীৰ্বাদ ল'বলৈ দেউতাৰ আশীৰ্বাদ ল'বলৈ বিয়াততো নাহিলিয়ে নাহো বুলি তহঁতৰ মতে বিয়া নাপাতিলো সেইটোৱে মোৰ ভুল হ'ল ন কিন্তু বুৱাৰীজনীক তহঁতে এটাতো সুবিধা দিব লাগিছিলে তাই ভাল নে বেয়া তহঁতে কমচে কম চাব পাৰিলি হয় ন তাইতো তহঁতক বহুত সন্মান কৰে বহুত শ্ৰদ্ধা কৰে তই যিমানখিনি তাত গালি গালাজ পাৰিছিলি তথাপিতো তোক এষাৰ উল্টাই কথা নকলে তথাপিও তহঁতে কিয় ইমান বেয়া পাৱ মা কিয় বেয়া পাৱ আজি খুৰাহঁতৰ মুখত তই আমাৰ কথা কি কথাবোৰ গম পাই বহুত দুখ পালো মা বহুত দুখ পালো তহঁতক মই সদায় ইয়ালৈ মাতি থাকো তই কচোন মিছাকে নকবি মা ভগৱানে দেখি আছে তোক মাতি থাকো নে নাথাকো দেউতাক ইয়ালৈ মাতি থাকো নে নাথাকো হা বাৰে বাৰে মাতি থাকো কিন্তু তহঁতে গাঁও ঘৰ এৰি নাহো বুলি কৈ থাক আৰু এতিয়া মই নামাতো খবৰ নলওঁ বুলি মানুহক কৈ ফুৰ কিয় এনেকুৱা কৰিছ মা আৰু কাম কৰা মানুহ লৈ গৈছো মই কাম কৰা মানুহৰ হাতনে তই ভাত নাখাওঁ কাম নকৰাওঁ বুলি কৈ কাম কৰা মানুহজনীও খেদি দিছ সেইবোৰ কথাটো কোনেও গমেই নাপায় তইতো সেইবোৰ কাকো কোৱাই নাই তোক কি কৰা নাই মা তহঁতকতো সকলোবোৰ সুবিধা দিবলৈ চেষ্টা কৰিছো কিন্তু তহঁতে একো সুবিধা নলয় আমাক উল্টাই বদনাম কৰি থাক মোৰ কি ভুল মা কচোন মই তাইক ভাল পাই বিয়া পাতিছো আৰু নিজে কষ্ট কৰিছো এইখিনি কৰিবলৈ কাৰণে ইয়াত থাকিবলগীয়া হৈছে ছুটি নাপাওঁ তালৈ যাবলৈ সেইবাবে তহঁতক ইয়ালৈ লৈ আহিব বিচাৰিছিলো সেইটো মোৰ ভুল হ'ব পাৰে নেকি এইবোৰ মা তই মা দে মই কোনটো মিছা কথা কৈছো মা মা ময়ো ভাল পাই বিয়া হলো সেইটোৱে মোৰ ভুল হ'ব পাৰে নেকি আপোনালোকে কি মোক কোনোদিন ক্ষমা নকৰে মা মোক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰেনে মই নাজানাবোৰ মোক শিকাই দিব মা মই আপোনালোকৰ লগত থাকিব বিচাৰো আপোনালোকে কিয় ক্ষমা নকৰে মা মোৰ ভুলৰ শাস্তি মোৰ ছোৱালীজনীকতো নিদিব ছোৱালীজনীকতো আইতাক কাকায়েকৰ মৰমৰ পৰা বঞ্চিত নকৰিব মা সঁচাকে বৌ আপুনি কিন্তু এইখিনি ভাল কাম কৰা নাই এনেকুৱা ল'ৰা ভাগ্যৰ মূৰতহে কোনোবাই পাই বুজিছে আপোনাক ইমানবোৰ সা সুবিধা দিব বিচৰাৰ পিছতো আপুনি সা সুবিধাবোৰ নলৈ মানুহক বদনাম কৰি ফুৰে সঁচাকে কথাবোৰ জানি বৰ দুখ পালো আপুনি এনেকুৱা কৰিব নালাগিছিলে নিজৰ ল'ৰা বোৱাৰীহে লোকৰ ল'ৰা ছোৱালী নহয় নিজৰ ল'ৰা বোৱাৰীক ক্ষমা কৰি দিওঁতেনো কি ডাঙৰ কথা সিহঁতৰ সুখতে সুখী হ'ব লাগে এতিয়া বয়স হৈছে আমাৰ আমি এতিয়া ল'ৰা ছোৱালীৰ সুখতে সুখী হ'ব লাগিব বৌ সিহঁতে কি বিচাৰে কি ভাল পায় এইবোৰ অলপ বুজিবলৈ চেষ্টা কৰিবচোন আৰু ল'ৰাটোৰ ভাল পাই বিয়া পাতাটো একো দুখৰ কথা এইটো হ'ব নোৱাৰে আপুনি তাইকো চাব লাগিছিলে বোৱাৰীজনী কেনেকুৱা কি আপুনি লগতে মানা কৰিব নালাগিছিল নহয় বিয়ালৈও নাহিলে আশীৰ্বাদ দিবলৈ নাহিলে বোৱাৰীজনীটো বেয়া নহয় কিমান ভাল টাউনীয়া ছোৱালী যদিও অকণো গৌৰৱ নাই চাওকচোন আপুনি কিয় বাৰু তাইক মানি নলয় বোৱাৰীজনীক মৰম কৰিলেহে ল'ৰাটোৱে ভাল পাব ল'ৰাটোৰ সংসাৰখন যদি আপুনি ভাল পাবলৈ চেষ্টা নকৰে তেন্তে আপোনাক কেনেকৈ ভাল পাব কওকচোন আপুনি ল'ৰাটোৰ সংসাৰখনক ঘৈণীয়েকক সন্তানক নাতিক সকলোকে মৰম কৰিলেহে ল'ৰাটোৱে আপোনাক মৰম কৰিব এইবোৰ বুজিবলৈ চেষ্টা কৰিব লাগে ন এতিয়া বয়স হৈ আহিছে যেতিয়া সিহঁতৰ সুখবোৰ বিচাৰিব লাগে আকৌ তেতিয়াহে আপোনালোককো সুখত ৰাখিব সেইবোৰ কিন্তু আপুনি বৰ বেয়া কাম কৰিলে দেই বৌ দাদাক বাৰু ক'বলৈ নাযাওঁ কিন্তু আপুনিতো দাদাক বুজোৱা হয় দাদাই নিশ্চয় বুজিলে হয় আপুনিয়ে বুজিবলৈ চেষ্টা নকৰিলে মাকজনী হয় আৰু দাদাইনো ক'ত বুজিব কওকচোন আপোনাৰ নিজৰ সন্তান হয় তেওঁলোকক ক্ষমা কৰি দিয়ক আৰু সকলোবোৰ মৰম চেনেহেৰে থাককচোন আমাৰো ভাল লাগিব তেতিয়া আপোনালোকে কষ্ট পাই থকাটো আমিও সহ্য কৰিব নোৱাৰো দিয়কচোন বৌ মাতবোল দিয়ক আকৌ কিবা এটাতো কওক
মই কি ক'ম একো ভাবিয়ে পোৱা নাই ৰ মোৰ সঁচাকৈ বহুত ভুল হৈ গ'ল বহুত ভুল হৈ গ'ল বাবা মোক ক্ষমা কৰি দে মোক ক্ষমা কৰি দে সঁচাকৈ আমি তহঁতৰ লগত বহুত অন্যায় কৰিলোঁ বোৱাৰী বোৱাৰী মোক ক্ষমা কৰি দিয়া আমাৰ ভুলবোৰ ক্ষমা কৰি দিয়া আজি অতদিনে বিয়া হোৱা আজি 1.5 বছৰ হ'লহি মই তোমাক বোৱাৰী বুলি মাতি নাপালোঁ তুমি আমাৰ কাৰণে বহুত কৰিছা সঁচাকৈ আমাক বহুত দিছা মই মোৰ ল'ৰাটোক নিজৰ মতে চলাব বিচাৰিছিলোঁ মই যিজনী ছোৱালী পচন্দ কৰিছিলোঁ সেইজনীৰ লগত বিয়া পতাই দিব বিচাৰিছিলোঁ আৰু সি মোৰ এইখিনি কথা নুশুনিলে কাৰণে মই খঙতে এইবোৰ কৰিছিলোঁ ঘৰ দুৱাৰ নবনাই সি পইচা দিছিল যদিও মই ঘৰ দুৱাৰ বনোৱা নাই মানুহক ক'বলৈ কাৰণে মোৰ দুখবোৰ দেখাবলৈ কাৰণে কিন্তু এইবোৰ মই বহুত ভুল কৰিলোঁ সি মোক একো দুখ দিয়া নাই মইহে তাক বহুত দুখ দিলোঁ সি আমাৰ কাৰণে বহুত কৰিছে মইহে তাক বহুতখিনি অন্যায় কৰিলোঁ তাৰ লগত সি কি ভাল পায় কি বেয়া পায় সেইখিনি মই বুজিবলৈ চেষ্টাই নকৰিলোঁ তোমাক ভাল পাইছিলে কিন্তু মই সেইখিনি মানিয়ে ল'ব নোৱাৰিলোঁ আজিলৈকে নিজৰ ল'ৰাটোৰ সুখটোৱে যদি মই বুজি নাপাওঁ মই কিহৰ মাক সঁচাকৈ মই বহুত ভুল কৰিলোঁ মোক ক্ষমা কৰি দে বাবা ক্ষমা কৰি দে তহঁতে বোৱাৰী মোক ক্ষমা কৰি দিয়া সঁচাকৈ বহুত ভুল হৈ গ'ল মই এতিয়া অনুভৱ কৰিছোঁ সঁচাকৈ নিজৰ ভুলখিনি মই অনুভৱ কৰিব পাৰিছোঁ অন্তৰৰ পৰা মা আপুনি ক্ষমা নিবিচাৰিবচোন মা আপুনি আমাক আশীৰ্বাদ কৰক ডাঙৰে ক্ষমা বিচাৰিলে ভাল নেদেখি নহয় মা আপুনি আমাক আশীৰ্বাদহে কৰিব লাগে ক্ষমা নিবিচাৰিব আমি আপোনাক কোনো বেয়া পাই থকা নাই আপুনি যে বুজি পাইছে মোক যে আঁকোৱালি লৈছে নিজৰ বুলি ভাবিছে মোৰ কাৰণে সেইটোৱে যথেষ্ট মা আপুনি ক্ষমা নিবিচাৰিব আপুনি আৰু দেউতা আজিৰ পৰা আমাৰ লগতে থাকক আপুনি যদি সেইখিনি কৰে মোৰ কাৰণে তাতকৈ আৰু একো নালাগে আপুনি আমাৰ লগত থাকক ময়ো সৰুৰ পৰা মাহঁতৰ লগত তেনেকৈ থাকিবলৈ পোৱা নাই মাহঁতে কামে ঘূৰি ফুৰে সৰুৰ পৰাই অকলে ডাঙৰ হোৱা নিচিনা মাহঁতে বিজনেছত ঘূৰে চাকৰি সকলোতে ঘূৰি ফুৰে মা দেউতাহঁতে মোক সময় দিবলৈ নাপালে সেইবাবে মই মানুহৰ মৰম বিচাৰোঁ টকা পইচা নিজেও কষ্ট কৰি উপাৰ্জন কৰিব পাৰিম কিন্তু মানুহৰ মৰম লগ সংগ এইবোৰ যদি থাকে মানুহে এনেও সুখী মা আপোনালোক আমাৰ লগতে থাকক আপুনি নাতিজনীৰ কাৰণে নাতিজনীৰ লগত থাকিব মা আৰু দেউতা ক'ত গ'ল মা তহঁত আৰু যাব নোৱাৰ তহঁতে ইয়াতে থাকিবি আমাৰ লগতে থাক মা তই যদি সঁচাকৈ আমাক ক্ষমা কৰি দিছ আমাক বুজিবলৈ চেষ্টা কৰিছ তেন্তে হ'লে ইয়াতে থাক আৰু তাত যাব নালাগে আমাৰ লগতে থাক মা সঁচাকৈ আপুনি কিন্তু বহুত ভাগ্যৱান দেই এনেকুৱা যে ল'ৰা বোৱাৰী পাইছে ইয়াতে থাকক আৰু ইমান ধুনীয়াকৈ ৰখাইছে ইমান ধুনীয়াকৈ আজাদি ৰাখিব ভাঙা চিঙা ঘৰ সেই গাঁও ঘৰত সোমাই থাকিবগৈ লাগে বাৰু কওকচোন অকলে দুইটা বুঢ়া বুঢ়ী ইয়াতে থাকক বহুত ভাল প্ৰস্তাৱ দিছে বাবাহঁতে একদম আৰু গাঁৱত যাব নালাগে আমিও আহি থাকিব পাৰিম কেতিয়াবা আপোনালোক ইয়াত থাকিলে আমিও আহি থাকিম আকৌ টাউনত ফুৰিবলৈ কৰিবলৈও পাম বাবাহঁত ইয়াতে থাকিব যেতিয়া আপোনালোক ইয়াতে থাকিব ইয়াতে থাকক বুজিছে বৌ আৰু এতিয়া এইটো বয়সত অকলে থকাটো ভাল কথা নহয় কোনো সময়ত কি বিপদ আহে কোনে জানে কওকচোন সদায় মানুহৰ লগত থাকিব লাগে পৰিয়ালৰ লগত থাকিব লাগে ইয়াতে থাকক বোৱাৰীও ইমান ধুনীয়াকৈ কৈছে আৰু দাদাকো আপুনি কওক আকৌ আৰু ঘৰত যাব নালাগে ইয়াতে থাকক বুজিছে তাকেও মই সঁচাকৈ বহুত দুৰ্ভাগ্য ইমান ভাল বোৱাৰীজনীক মই বুজি নাপালোঁ তাইক মই বেয়া বুলি ভাবিলোঁ ইমানখিনি মই অত্যাচাৰ কৰাৰ পিছতো মোক ইমান মৰম দিছে ইমান সন্মান দিছে বোৱাৰী মোক ক্ষমা কৰি দিয়া এতিয়াৰ পৰা আৰু তোমালোকে যি বিচৰা আমি তাকে কৰিম তোমালোকৰ মতেই কৰিম দেই বোৱাৰী বাবা হ'ব দে তই যি ভাল পাওঁ যি বিচাৰ তাকে কৰিম তহঁতৰ লগতে থাকিম মোৰোতো মন যায় তহঁতৰ লগত থাকিবলৈ দেউতাৰো মন যায় কিন্তু আমি অলপ জেদি হৈ পৰিছিলোঁ সেইবাবে এনেকুৱা কৰিলোঁ ক্ষমা কৰি দে এতিয়াৰ পৰা আৰু একেলগে থাকিম আৰু নাতিজনী দেচোন দে মই লওঁ এবাৰো দেখা নাই মোৰ মৰমৰ নাতিজনী এজনীয়ে নাতি তথাপিও মই কিয় জানো ইমান দিন এনেকৈ অভিমান কৰি আছিলোঁ দেচোন দে বোৱাৰী দিয়া মই লওঁ দিয়াচোন এবাৰ মা লক্ষী আকৌ
আপোনাৰে নাতি আপুনি নল'লে কোনে ল'ব বাৰু কওকচোন মইতো সিটোৱে বাট চাই আছিলোঁ আপোনালোক কেতিয়া ইয়াত থাকিব কেতিয়া আহিব মোৰ ছোৱালীজনীক কাকাই গাইতাইহঁতৰ মৰম কেতিয়া পাব আপোনালোকে কেতিয়া ল'ব সেইটোৱেতো আশা কৰি আছিলোঁ মা লওক সি আকৌ তাইও আইতাকৰ কোচলৈ যাবলৈ বৰ হেঁপাহ কৰি আছে আহক মা আহক আৰু খুৰা খুৰী ব'লক সকলোবোৰ ব'লক ভিতৰলৈকে ব'লক মই তাতে সকলোবোৰ যোগাৰ কৰি থৈছোঁ নহয় তাতে বহকগৈ হাত মুখকেইটাহঁতো ধুই লওকহি কিবা এটা খাই লওকহি ব'লক মা ব'ল ভিতৰলৈকে ব'ল অঁ বাবা ব'ল ব'ল মই দেউতাৰাক মাতি আনোগৈ ৰ বাহিৰতে সকলোবোৰ ৰৈ আছে মাতোগৈ ৰ তোৰ ইমান ডাঙৰ ঘৰ চাই সকলোবোৰ অবাক হৈছে বাহিৰতে সকলোবোৰ চাই কৰি ঘূৰি ফুৰিছে মই মাতি আনোগৈ ৰ ব'ল তহঁতে ব'লচোন অঁ যাওক বৌ যাওক